স্বাগতম জনাইছো প্ৰাইম ডিবেট আৰু চৰ্চা কৰিছো কালিৰে পৰা দেশৰ স্বাধীনতা দিৱসৰ দিনটোৰ পৰা অসমত আলফা স্বাধীনে বোমা সংস্থাপন কৰাৰ খবৰ আৰু এই বিষয়ক লৈ যিসমূহ ঘটনা সংঘটিত হ'ল সেই বিষয়ত আমি চৰ্চা কৰিম কেইবাটাও ঘটনা হৈছে প্ৰথম কথাটো হৈছে যে দুই পক্ষকে এটা আপুনি মানে ইয়াৰ স্বীকৃতি দিব লাগিব যে পৰেশ বৰাই খুব দায়িত্বশীল এজন মানে ব্যক্তিৰ পৰিচয় দিছে যি বোমাসমূহ সংস্থাপন কৰিছে কিন্তু বিস্ফোৰণ ঘটোৱাৰ পৰা বিৰত আছে কাৰিকৰী বিজুতি বুলি ক'লেও এই কথাটো স্পষ্ট হৈ পৰিছে যি দুই চাৰিটা খবৰ শুনিছো যে বোমাসমূহ বিস্ফোৰণ ঘটিব পৰাকৈ আইডি সমূহৰ সৈতে বা ইগনিশ্যন ডিভাইচ সমূহৰ সৈতে সংযুক্ত কৰা নাছিল গতিকে বিস্ফোৰণ ঘটোৱাটো তেওঁলোকৰ এটা মানে মূল লক্ষ্য নাছিল আৰু এনে ধৰণে বিস্ফোৰণ নঘটোৱাকেও প্ৰেছাৰ দিব পৰা পৰিৱেশ এটা যদি অসমত হৈ আছে তেনেহলে সৰকাৰো কিছু পৰিমাণে ধন্যবাদৰ পাত্ৰ হ'ব যে সৰকাৰক শত্ৰু হিচাপে নলয় কেৱল মাত্ৰ এটা বাৰ্তা দিবলৈ চেষ্টা কৰিছে বাৰ্তাই বলো বা সাৱধানবাণীয়ে বলো বা সতৰ্ক কৰি দিয়ে বলো কিন্তু তেনেকুৱা এটা পৰিৱেশ এটি মুহূৰ্তটো আছে যে সৰকাৰ আৰক্ষী বা নিৰাপত্তা বাহিনী শত্ৰু হিচাপে এই মুহূৰ্তত বা চিৰশত্ৰু কালশত্ৰু হিচাপে লৈ থকা নাই কিন্তু প্ৰশ্নৰ উদয় হৈছে কেইবাটাও গুৱাহাটী মহানগৰীত ৮টাকৈ বোমা সংস্থাপন কৰিছে আৰু ইয়াৰে দুটামান বোমা উদ্ধাৰ হৈছে আৰু দুটামান বোমা নহয় ঠিক বোমা সদৃশ আৰু বোমাৰ দৰে বা প্ৰায় কিছু হয়তো নিৰ্মাণত কিছু অকমান কাম বাকি থকা নিচিনা বোমা হ'ব পাৰে তাৰ বিষয়ে মই বিস্তৃত ব্যাখ্যা কৰিম গতিকে উদ্ধাৰ হৈছে উদ্ধাৰ হোৱা স্থান বৰ লক্ষণীয় তাৰে দুটা স্থান যদি আপুনি লক্ষ্য কৰে এটা হ'ল দিছপুৰৰ লাষ্ট গেটৰ এটা সময়ত সকলোৱে জানে য'ত ধৰ্ণা গ্ৰাউণ্ড বুলি পৰিচিত ধৰ্ণা দিছিল এতিয়া তাত ধৰ্ণা দিব নিদিয়ে সচললৈ স্থানান্তৰ কৰিলে তাত দ্বিতীয় গুৰুত্বপূৰ্ণ যেটো বোমা সেই বোমাটো হ'ল আৰ্মি সেনা বাহিনীৰ যি সাতগাঁৱত আৰ্মি শিবিৰ আছে তাৰ সিডিৰ ওচৰতে এটো এটা বোমা পুতি থোৱা আছিল আৰু সেই দুইটা বোমা কালিৰে পৰা বিচাৰি কালি দুপৰীয়াৰ পৰা বিচাৰি আজি দুপৰীয়ালৈ অৰ্থাৎ 24 ঘণ্টা লাগিল বোমা দুটা উলিয়াবলৈ উদ্বেগজনক কথাটো হৈছে যে গুৱাহাটী মহানগৰীত সংস্থাপন কৰা বুলি কোৱা কেইটামান বোমা এতিয়াও বিচাৰি উলিয়াব পৰা নাই পৰেশ বৰুৱা ডাঙৰীয়াই কৈছে বোমা দিছে তেখেতে ফটো দিছে জিপিএছ লোকেশনো দিছে কৰবাত আৰু বোমা থকা বুলি দাবী কৰিছে কিন্তু এই বোমা কিটা নাই তাৰ ভিতৰতে এটা বোমা নাই যিমান সম্ভৱ ভেটাপাৰাৰ এই বোমাটোৰ লোকেশন উলিয়াব পৰা নাই দ্বিতীয় বোমাটো নাই জোৰাবাট ফ্লাইঅভাৰৰ ওচৰ এনেকৈ কেইবাটাও বোমা নাই হয়তো হেঙেৰাবাৰীৰ আশে-পাশে গণেশগুৰি আশে-পাশে যি পথ আছে নয়নপুৰ পথ সেইফালৰো এটা বোমা হয়তো নাই এনেকুৱা ধৰণৰ এটা খবৰ আহিছে কিন্তু এই বোমা কিটা জু ৰোডৰ ওচৰৰ এটা বোমা নাথাকিব পাৰে এই যেহেতু বোমা উদ্ধাৰ হোৱা নাই এতিয়া কথাটো এনে ধৰণে এটা ধাৰণা দিবলৈ বিচৰা হৈছে মুখ খুলি অন ৰেকৰ্ড নকলেও সাহসীয় পক্ষৰ চৰকাৰ নিৰাপত্তা বাহিনীৰ ফালৰ পৰা কোৱা হৈছে যে ধাৰাসাৰ বৰষুণ হৈছিল বানপানী হৈছিল গতিকে উটি গ'ল নেকি কেদিনমানৰ আগতে যদি সংস্থাপন কৰা হয় এই বোমাকিটা উটি গ'লেও কিন্তু গৈ ক'ত আছে এইটো এটা বিপদজনক কথা আৰু এই কথাটো আমি পৰেশ বৰা ডাঙৰীয়াৰ পৰা জানিব চেষ্টা কৰিম যে সেইকিটা আইডি কানেক্টেড আৰু কানেক্টেড হয় নে নহয় কাৰণ কেইটামান বোমা আইডি কানেক্টেড নিচিনা লাগিছে আৰু বাকি কিটা আইডি বা আন ধৰণৰ তেনে এক্সপ্লোসিভ ডিভাইস বা ইগনিশ্যন ডিভাইসৰ সৈতে সংযুক্ত নাছিল গতিকে সেই সংযুক্তি আছে নে নাই সেইটো এটা জানিবলগীয়া বিষয় হ'ল নহলে গৈ যতে আছে কাৰবাৰ যদি গেলা পচা বস্তুৰ সৈতে কোনোবা সাইড আছে তেনেহলে সেইবোৰ আকৌ কেতিয়াবালে ফুটি কৰি বিপদ হ'ব পাৰে সৰ্বশেষ শেহতীয়াকৈ যি দুই তিনটা কথা ওলাইছে শুনিবলৈ আচৰিতো লাগে যে আলফাৰ স্বাধীনৰ পৰা ওলাই আহি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰখা আলফাৰ গুটটোৰ আৰু পুৰণা আলফাৰ সাধাৰণ সম্পাদক প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক নেতা অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱা ডাঙৰীয়া তেখেতৰ এটা নতুন ঘৰ পানীতোলাত এটা নতুন ঘৰ নিৰ্মাণ কৰিছিল এই ঘৰটোৰ সন্মুখত প্ৰৱেশদ্বাৰৰ ওচৰতে আৰু পিছফালে দুটা বোমা দিয়া বুলি অনানুষ্ঠানিকভাৱে আলফাৰ তৰফৰ পৰা আলফা স্বাধীনৰ তৰফৰ পৰা কোৱা হৈছে এতিয়া এই যে অনুপ চেতিয়াৰ ঘৰৰ আগফালে পিছফালে বোমা দিলে যদি দিছে অলপ আগতে এখন নাটক হৈছে যে এই ঘৰটোৰ সন্মুখৰ ৰেল পথত বোমা বিচাৰি কিবা প্লাষ্টিকৰ সামগ্ৰী এটা পাইছে তাকে লৈ আতংক আছে এটো বোমা হন্যই এই মুহূৰ্তত ক'ব নোৱাৰে কিন্তু পৰেশ বৰাই ইয়াৰ দ্বাৰা কি বাৰ্তা দিব বিচাৰিছে সেইটো এটা চাবলগীয়া কথা যে নিজৰে প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়া ডাঙৰীয়াই আজি নিউজ 18ক কোৱা মতে যোৱা কালিৰে পৰা মানে কালি দিনটোৰ পৰা যোৱা সময়ছোৱা 24টা ঘণ্টাত তেওঁ পৰেশ বৰাৰ সৈতে 15 বাৰ কথা পাতিছে 15 বাৰ কথা পতাৰ পৰিৱেশ থকাৰ পাছতো তেওঁৰ পদলি মুখত যদি বোমা দিছে আৰু যদি সেইটো খসা হয় আগে পিছে দুটা বোমা দিছে তেনেহলে তাৰ পৰা বাৰ্তা দিছে ভয় খুৱাইছে যে আন কিবা পৰিকল্পনা আছে কূটনৈতিক কথা আছে নেকি কেদিন মানৰ পৰা এনে ধৰণৰ কথা শুনিবলৈ পোৱা গৈছে
আমাৰ দক্ষিণ পূব এছিয়াৰ এই অংশটোত যে ম্যানমাৰৰ এটা বৃহৎ অংশ সমগ্ৰ ম্যানমাৰখন যেহেতু যেনেকৈ বাংলাদেশত সাহসীয় পক্ষৰ ফলনি হ'ল ম্যানমাৰ ৰাজনৈতিকভাৱে অস্থিৰ হৈ আছে সকলোৱে জানে সামৰিক শাসনত আছে তাৰ বিৰুদ্ধে বিদ্ৰোহ চলি আছে গণ আন্দোলন চলি আছে পিপলছ মুভমেণ্ট চলি আছে কিন্তু ম্যানমাৰত যেহেতু কেইবাটাও জাতি জনগোষ্ঠীৰ বেলেগ বেলেগ প্ৰান্তত আছে ডাঙৰ দেশ ইটোৰ সিটোৰ লগত মিলা মিছা কম গতিকে সমগ্ৰ ম্যানমাৰখন বা বাৰ্মা ব্ৰহ্মদেশখন স্বাধীন কৰাৰ পৰিৱৰ্তে বা নতুনকৈ তেওঁলোকে স্বাধীনতা অৰ্জন কৰাৰ পৰিৱৰ্তে এটা অংশক স্বাধীন কৰিব পাৰে যিটো অংশত আলফাৰ শক্তিশালী উপস্থিতি আছে বুলি ধৰা হয় তেনে সময়তে অসমত এই সক্ৰিয়তা বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা আৰু বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পাছত যি চৰকাৰ গঠন হ'ব বা যি অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হৈছে সেই চৰকাৰ সংযুক্ত মুক্ত বাহিনী অসম আলফা প্ৰতি এটা তেওঁলোক এটা সহানুভূতিশীল হ'ব বা তেওঁলোকৰ প্ৰতি এটা ভাল ভাৱ সদ্ভাৱ থাকিব এনে ধৰণৰ ধাৰণাও কৰা হৈছে এই দুইটা বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ কথা গতিকে বাৰ্তা কি দিবলগীয়া হৈছে দিব বিচাৰিছে আৰু কেনেধৰণে চলিব নিকিবুৰ জামান ডাঙৰীয়া স্বাগতম জনাইছোঁ জ্যেষ্ঠ অধিবক্তা আলফাৰ এই সমগ্ৰ যাত্ৰাকালত বিভিন্ন ঘাট প্ৰতিঘাতত ন্যায়ালয়ৰ মজিয়াত ৰাইজৰ মাজত প্ৰতিবাদী কাৰ্যসূচীত একেবাৰে মানে জেলত থাকোঁতে খবৰ লোৱাৰ পৰা বেল উলিয়াই দিয়াৰ পৰা স্বাৰ্থ হত্যা কৰা আলফা নেতাৰ স্বাৰ্থলৈকে বহু ঠাইত তেখেত জড়িত হৈ আছে মই পলা চাংমাই ডাঙৰীয়া আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি স্বাগতম জনাইছোঁ দীৰ্ঘদিন ধৰি জাতীয়তাবাদী আন্দোলনটোৰ সৈতে জড়িত হৈ আছে ক'ব পাৰি যে AJYCPৰ একাংশ নেতাই 79 চনৰ পৰা 83-84 চন পৰ্যন্ত আলফালৈ গৈছিল আৰু বহু শীৰ্ষ নেতাও AJYCPৰ মজিয়াৰ পৰা গৈছিল কিন্তু সেইটো এটা বেলেগ বিষয় এতিয়া AJYCPৰ লগত তাৰ কোনো সম্পৰ্ক নাই পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আছে স্পেচিয়েল DGP অসম আৰক্ষী অৱসৰপ্ৰাপ্ত IPS বিষয়া স্বাগতম জনাইছোঁ দিগন্ত কোঁৱৰ ডাঙৰীয়া আছে PCCৰ প্ৰাক্তন সদস্য দীৰ্ঘদিন ধৰি জাতীয়তাবাদী এই আন্দোলনৰ সৈতে জড়িত হৈ আছে আৰু প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া আছে প্ৰাক্তন আলফা নেতা যি আলোচনাৰ মজিয়াত আছে দীৰ্ঘদিন ধৰি আপোনাকো স্বাগতম জনাইছোঁ আৰু মই প্ৰথমতে যাব বিচাৰিছোঁ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া ওচৰলৈ ভট্টাচাৰ্য ডাঙৰীয়া দীৰ্ঘদিন ধৰি আপুনি বিশেষ শাখাৰ দায়িত্বটো আছিল হঠাৎ এই কৌশল আগতে বম ফুটাই নহ'লে বম ফুটাব নোৱাৰে উদ্ধাৰ কৰে কিন্তু এইবাৰ মানে নুফুটা বম থোৱাই এটা পৰিৱেশ ৰচনা কৰিলে নিশ্চয় এটা বাৰ্তা দিবলৈ বিচাৰিছে আৰু বম নুফুটাকে থাকিল যদিও উদ্বিগ্নতা আৰু আতংকৰ পৰিৱেশ আছে আৰু কেইটামান বম এতিয়া উদ্ধাৰ হ'বলৈ আছে বুলি কোৱা হৈছে আৰু আমাৰ যিটো খবৰ আছে যদি আনুষ্ঠানিকভাৱে আলফাই কোৱা নাই যে অনুপ চেতিয়া ঘৰৰ আগফালে পিছফালে দুটা বম আছে বুলি পৰেশ বৰুৱাই অনুপ চেতিয়াকো কৈছে আৰু তেওঁৰ পদূলিমুখতে বম আছে বুলি কৈছে এই দুটা বমো এতিয়ালৈকে উদ্ধাৰ হোৱা নাই গতিকে বৰ জটিল বিষয় আপুনি কি ভাবে চোৰাংচোৱাৰ ব্যৰ্থতা আন কিবা কাৰণ আৰক্ষী দুৰ্বল হৈছে নে পৰেশ বৰুৱাই নতুন কৌশল লৈছে আপোনাৰ মতে কেনেধৰণৰ এই ঘটনা হ'ব পাৰে ভট্টাচাৰ্য ডাঙৰীয়া মই ভাবোঁ যে এইটো এটা আলফাৰ ফালৰ পৰা এটা নতুন পৰ্যায়ৰ এটা কাম কৰা হৈছে যাতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক এইটো জনোৱা হয় যে আলফা এতিয়াও শক্তিশালী হৈ আছে এতিয়া কথাটো হ'ল যে আলফাই এই বমবিলাক অসমৰ 25টা জেগাত পুতিছে বুলি কোৱা আছে বিভিন্ন জেগাত আৰু সেইবিলাক সাবসিকুৱেন্টলি তেওঁলোকে কৈছে যে এইটো আমাৰ যিটো মিলিটাৰী প্ৰটেষ্ট আছিল বুলি কৈছিলে তেওঁলোকে ইনিশিয়ালি তেওঁলোকৰ যিটো ইখান অসমে যিটো প্ৰেছ বিজ্ঞপ্তি দিছে তাত কৈছে যে এইটো এটা মিলিটাৰী প্ৰটেষ্ট আছিলে 6 বজাৰ পৰা দিনৰ 12 বজালৈকে আৰু কিন্তু এইটো সময়ত যেহেতু ঘটনাটো মানে কিছু কাৰিকৰী বিজুতিৰ কাৰণে এই ঘটনাটো নহল কিন্তু ইয়াৰ দ্বাৰা তেওঁলোকে ক'ব খুজিছে যে অসমৰ বিভিন্ন জায়গাত তেওঁলোকে এনেকুৱা বোমা ফুটোৱাৰ সামৰ্থ্য তেওঁলোকৰ আছে গতিকে চৰকাৰে তেওঁলোকক খুব সিৰিয়াসলি ল'ব লাগে আৰু এটা কথা এইটো যদিও এনেকুৱা ধৰণৰ এটা ঘটনা কৰিছে তেওঁলোকে 2004 চনৰ যিটো ধেমাজি ব্লাষ্টৰ পিছত তেওঁলোকে আসলতে এনেকুৱা ধৰণৰ ব্লাষ্ট নকৰিব বুলিও 2009 চনত তেওঁলোকে দুখ স্বীকাৰ কৰিছিলে তেওঁলোকৰ এই ঘটনাটোৰ কাৰণে গতিকে মই ভাবো যে এইটো একচুয়ালি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আসামৰ এটেনশন ড্ৰ কৰিবলৈ এনেকুৱা এটা পৰ্যায়ত তেওঁলোকে গৈছে কিন্তু ইয়াতে লগতে মই আৰু এটা কথা ক'ব পাৰো খুজিছো যে যদিও এনেকুৱা ধৰণৰ ঘটনা ঘটিছে যোৱাকালি 15 আগষ্ট তাৰিখে সন্ধিয়া সময়ত মই দেখিছো যে গোটেই গুৱাহাটীতে যথেষ্টখিনি গাড়ীৰ চলাচল বা ৰাজ্যৰ মানুহৰ বিভিন্ন ঠাইত ঘূৰি ফুৰা প্ৰবৃত্তিটো দেখা গৈছে তা ইয়াৰ পৰা এইটো কথা গম পোৱা গৈছে যে যদিও এনেকুৱা ধৰণৰ ভয় লগা ঘটনা হৈছে বুলি কোৱা হৈছে তথাপিও ৰাইজৰ মাজত কিন্তু সেই শংকাটো আগৰ যিটো শংকা আছিল সেই শংকাটো এতিয়া বৰ্তমান নাই
হয় কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে আচলতে দুটা কথা হৈছে নতুন প্ৰজন্মৰ যিসকল ওলাই আহিছে তেওঁলোকে আচলতে খুব বেয়া পৰিস্থিতি দেখা নাই তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হতে 2001 চনত সকলোৱে ৰাতি এদিন আমি একেলগে তেওঁলোকৰ লগত থিয়েটাৰ চাবলৈ যাবলগীয়া হৈছে মাতিছিলে আমাকো সোণাপুৰত এদিন আমাক ভাত খাবলৈ মাতিলে নিশাৰ ভাগত আৰু এইটো কথা মুখ্যমন্ত্ৰীয়ে ভাত খাই ক'বলগীয়া হ'ল যে আমাৰ ইয়াত সন্ধিয়া 8:30 বজাত 9 বজাত ধাবা ৰেষ্টুৰেণ্টলৈ গৈ ভাত খাব পাৰি থিয়েটাৰ চাব পাৰি গতিকে তাৰ পাছত যিসকল জন্ম হ'ল তেওঁলোকে হয়তো বিশেষ মানে বৃহৎ এনেকুৱা ধৰণৰ পৰিস্থিতি দেখা নাই গতিকে তেওঁলোক নিৰ্ভয় আছে পুৰণা মানুহখিনিৰ মাজত অলপ ভয় আছে আৰু যি অলপ এইবোৰ খা খবৰ কৰি ৰাখে তেওঁলোকে ওলা উদ্বিগ্নতা আছে মই আহিম মোৰ কেইবাজন অতিথি আছে কিন্তু নেকি বুজামান ডাঙৰীয়া চাওক ভট্টাচাৰ্য ডাঙৰীয়া কেইটামান বিষয় কৈছে গুৰুত্বপূৰ্ণ কথা তাৰ ভিতৰতে মনোযোগ আকৰ্ষণৰ বাবে কৰা বুলি কৈছে আলোচনাটো কিন্তু আমি সকলোৱে বিচাৰোঁ সোনকালে সমাধান হওক সন্মান সহকাৰে যোৱাকালি যি 25 ঠাইত বোমা তেওঁলোকে উপন কৰা বা পুতি থোৱা বুলি কৈছিলে এই কথাখিনি কিন্তু তেওঁলোকেই নিজস্বভাৱে ঘোষণা কৰিবলগীয়া পৰিস্থিতি হ'ল আৰু তেওঁলোকে কোন কোন অঞ্চলত ৰাখিছে তেওঁলোকৰ পিনৰ পৰাই এই গোটেই বিষয়টো উত্থাপন কৰিলে কোন ঠাইত আছে কোন ঠাইত নাই তাৰ মানে অসমত বিয়াগুম চোৰাংচোৱা বিভাগ অসমৰ গৃহ বিভাগ কেন্দ্ৰীয় চোৰাংচোৱা বিভাগ কেন্দ্ৰীয় গৃহ বিভাগ এই আটাইবোৰ ব্যৰ্থ হৈ গ'ল যে সকলোৰে চকুত ধূলি মাৰি প্ৰাইম লোকেশ্যন মূল কেন্দ্ৰ কিছুমানত তেওঁলোকে বোমা বিস্ফোৰণ কৰিবলৈ সুবিধা কেনেকৈ পালে অৰ্থাৎ চৰকাৰে কিন্তু এই ব্যৰ্থতাটো তেওঁলোকে স্বীকাৰ কৰিব লাগিব তেওঁলোকে সম্পূৰ্ণভাৱে ব্যৰ্থ আজি এটা কথা আমাৰ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে এটেনশ্যন ড্ৰ কৰিবলৈ যিয়েই নকৰক বোমা বিস্ফোৰণ হওক বা নহওক কিন্তু কেনেকৈ এই ঠাইসমূহলৈ বোমাবিলাক আহিল এটেনশ্যন কৰাটো পিছৰ কথাটো আহিব কিন্তু ফুটিল নুফুটিল বেলেগ কথা কিন্তু তেওঁলোকৰ কেনেকৈ আহিল আৰু এই কথাই প্ৰমাণ কৰিলে যে আজিও পৰেশ বৰুৱা এটা শক্তিশালী নেতৃত্বত আছে চৰকাৰসমূহেতো আমি 1979 চনৰ পৰা আলফা জন্মৰ পৰা আমি দেখিছোঁ যে সময়ে সময়ে বিভিন্ন পৰিস্থিতি সলনি হৈ থাকে কিন্তু কেইবাবাৰতো আলোচনা কৰিলে পৰেশ বৰুৱাইতো আলোচনাৰ পক্ষপাতি আছিল PCC গঠন কৰিলে কিন্তু PCC যে আলোচনাত যাব তাৰ আগদিনাখন 4-5টা ল'ৰা মাৰি দিয়ে গতিকে এই আলোচনা ব্যৰ্থ কৰিলে কেন্দ্ৰৰ পৰা ব্যৰ্থ হৈছিলে ঠিক তেনেকৈ আপোনাৰ প্ৰতিটো আলোচনাৰ আগে আগে PCCৰ আলোচনাৰ আগে আগে তেওঁলোকে হত্যা কৰি দিয়ে কেইবাজন যুৱকক হত্যা কৰা হৈছে গতিকে আলোচনাৰ পক্ষপাতি কেন্দ্ৰীয় চৰকাৰ হয়নে নহয় কাৰণ সেইবাৰ কিন্তু পৰেশ বৰুৱাই তেওঁৰ ইচ্ছাটো প্ৰকাশ কৰিছিল যে এটা আলোচনা হ'ব লাগে তেতিয়া এটা সময়ত কেন্দ্ৰীয় চৰকাৰে কৈছিল যিকোনো বিষয়ৰ ওপৰত আলোচনা হ'ব পাৰে বিশ্বৰ যিকোনো ঠাইতে তেওঁলোকে আলোচনা কৰিবলৈ প্ৰস্তুত এনেধৰণৰ নিশ্চয়তা কিন্তু প্ৰকাশ কৰিছিল কিন্তু তাৰপিছত সেইবিলাক বস্তু তেওঁলোকে নকৰিলে তাৰ পৰিৱৰ্তে বৰঞ্চ বিভিন্ন সময়ত গুপ্তঘাতক আনিলে বিভিন্ন ধৰণৰ নিৰীহ যুৱকক প্ৰায় 10,000তকৈ অধিক যুৱকক হত্যা কৰা হ'ল এইবিলাক কৰাৰ পিছত এই গোটেই বস্তুটো হ'ল ক্ষোভৰ এটা বহিঃপ্ৰকাশ আজি যেতিয়ালৈ মানে মানুহৰ মনত বা যুৱ প্ৰজন্মৰ মাজত সংবিধানৰ প্ৰতি আস্থাটো নোহোৱা হৈ যায় প্ৰাপ্য অধিকাৰৰ কাৰণে যেতিয়া তেওঁলোকে আন্দোলন কৰিলে গণতান্ত্ৰিক পদ্ধতিৰে মানুহক অগণতান্ত্ৰিকভাৱে অত্যাচাৰ কৰে তেতিয়া এই ক্ষোভটো বহিঃপ্ৰকাশ হয় যিটো আজিৰ পৰিস্থিতিটোৰ সৃষ্টি হৈছে আজি চাওক যে আজি অসম আন্দোলন হৈছিল সেই আন্দোলনত যিখন চুক্তি বোৱা চুক্তি বুলি মই আজিও ক'ম কাৰণ 1951 চন বুলি অসমত প্ৰায় 900 ল'ৰাৰ মৃত্যু হৈছিল বহুত সংঘৰ্ষ হৈছিল আৰু তাৰ পিছতেই যিখন চুক্তি হ'ল ল'ৰাবিলাক মৰাৰ পিছত হ'ল 1971 চন তেতিয়াই বহু ল'ৰা কিন্তু আলফালৈ গুচি যোৱাৰ সেই চুক্তিখন জজ খেলপথাৰত জ্বলাই দি আলফালৈ গুচি যোৱা উদাহৰণ আছে এইটো এটা শোষণৰ বা এইটো এটা বিশ্বাসঘাতকতাৰ বিষয়বস্তু ঠিক তেনেকৈ প্ৰতিটো স্তৰে স্তৰে এই বস্তুবিলাক কাৰণে এই খবৰ বহিঃপ্ৰকাশ হৈছে এটেনশ্যন দৰকাৰাই হওক যিয়েই নহওক আজি কিন্তু স্পষ্ট যে গৃহ বিভাগ পুলিচ প্ৰশাসন হাজাৰ কোটি টকা খৰচ কৰি ইয়াত চোৰাংচোৱা বাহিনী থকাৰ পিছতো আজি এই পৰিস্থিতি কিয় হ'বলৈ পালে এইটো এটা ডাঙৰ প্ৰশ্ন মই প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া চলি যাম তাৰ আগতে দিগন্ত কুঁৱাৰ ডাঙৰীয়া আলোচনা বহুবাৰ চলিছে হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰাই আলোচনাৰ কথা শুনিছোঁ সোণৰ কলম দিয়াৰ ঘটনালৈ ৰাতুল কটকী নিৰুদ্দেশ হৈ হত্যা কৰা বুলি অলপতে মোৰ ষ্টুডিঅ'তে প্ৰথমবাৰৰ বাবে আলফাই স্বীকাৰ কৰিলে তাৰ পৰা দীঘলীয়া পৰিক্ৰমা প্ৰফুল্ল মহন্তৰ দিনতো হ'ল আলোচনাৰ কিছু অগ্ৰগতি তৰুণ গগৈৰ দিনত মনমোহন সিং থাকোঁতে আপোনালোক PCC সকলোৱে যথেষ্ট চেষ্টা কৰিলে মামণি ৰয়ছম গোস্বামী ডাঙৰীয়ানে উদ্যোগতো চলিল চৰকাৰ সলনি হ'ল আৰু তেতিয়াও কিছু চেগা চুৰুকাকৈ আলোচনাৰ কথা আহিল পৰৱৰ্তী পৰ্যায়ত
পুনৰ এই চৰকাৰৰ দিনত কিছু কাম কাজ হ'ল কিন্তু আলোচনা সোনকালে শেষ হ'ব লাগে বিষয়বোৰ মীমাংসা হ'ব লাগে এইটো সকলোৱে বিচাৰে আৰু বোমা বিস্ফোৰণ ঘটা নাই এইটো বাৰু আমি ঠিক আছে ধন্যবাদ দিছোঁ কিন্তু কোনেও এনেধৰণৰ পৰিস্থিতি এটাৰ মাজত থাকিবলৈ নিবিচাৰিব কোনেও নিবিচাৰিব কোনো পক্ষই নিবিচাৰিব দিগন্ত কোঁৱৰ ডাঙৰীয়া হয় আপুনি ঠিকেই কৈছে যে এনেধৰণৰ পৰিস্থিতিৰ মাজত কোনো থাকিবলৈ নিবিচাৰিব আৰু এইটো কথাও ঠিক যে এই গোটেই আজি বোমা সংস্থাপন যে কৰিছে এই বোমা সংস্থাপন কৰাৰ ক্ষেত্ৰত কিন্তু ইয়াক চিনাক্তকৰণ কৰাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক কিন্তু চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ ইমান বিয়াগুম চোৰাংচোৱা বাহিনী আছে লগতে তেওঁলোকে বিশেষকৈ লাষ্ট গেটত আৰু নাৰেংগীৰ হাটগাঁৱৰ ওচৰত যে তেওঁলোকে বোমা সংস্থাপন কৰিব পাৰিলে এইটো কিন্তু ভাৰত চৰকাৰ অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থতা ওলাই পৰিছে গতিকে এইখিনি ক্ষেত্ৰত যদিও আলফাই তেওঁলোকৰ শক্তিশালী স্থিতিটো বুজাবলৈ কামটো কৰিছে কাৰণ তেওঁলোকে ইচ্ছাকৃতভাৱে কোনো মানুহ মৰাৰ ক্ষেত্ৰত তেওঁলোকে ইচ্ছা নকৰে সেইকাৰণে তেওঁলোকে টেকনিকেল কিবা ডিফেক্টৰ কথা কৈছে আৰু এইটো আলফাই নিজেও জানে যে কেনেবাকৈ যদি এই দুই এটা তেনেধৰণৰ যদি ঘটনা ঘটে কাকতো বোমাই কাকতো চিনি নাপায় গতিকে দুই এজন মানুহ যদি মৰে ধেমাজিৰ দৰে ঘটনা ঘটিব পাৰে আজি ধেমাজিৰ ঘটনাৰ ফলত আলফাৰ ওপৰত তাৰ ওপৰত তেওঁলোকৰ ব্লেম আজিলৈকে পৰি আছে গতিকে আলফাই নিবিচাৰে যে তেনেধৰণৰ ঘটনা এটা ঘটক এইকাৰণে তেওঁলোকে এটা মোৰ বোধেৰে তেওঁলোকে হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে মই ভাবোঁ যে এই ধৰণৰ হেঁচা প্ৰয়োগ কৰাতকৈ আৰু বেলেগ কৌশল এটা ল'ব লাগে ভাৰত চৰকাৰক যাতে আমি পোনপটীয়াভাৱে তেওঁলোকক হেঁচা দিব পৰা যায় আৰু মই আগতেও কৈছোঁ যে যোৱা কি কয় ভাৰত চৰকাৰ আলফা অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বাধীন আলফাৰ মাজত যেতিয়া আলোচনা হৈছিল তেতিয়াও মই কৈছিলোঁ যে স্বাধীন আলফাৰ পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত বাহিৰতে হওক তেওঁলোকে ভাৰত চৰকাৰ আলোচনা পাতনি মেলিব লাগে লাগিলে সাৰ্বভৌমত্বৰ ওপৰতে কথা পাতক কথা পাতিলে মানেতো দিয়াৰ বুলিতো কথা নাই তেওঁ নিদিওঁ বুলি ক'লেই হ'ল আৰু ভাৰতীয় সংবিধানত ক'তো এইটো লিখা নাই যে সাৰ্বভৌমত্বৰ ওপৰত কথা পাতিব নোৱাৰি তাত এটাই লিখা আছে যে ন' ৰাইট টু চিচিড বিচ্ছিন্ন হোৱাৰ অধিকাৰ নাই কিন্তু আলোচনাটো কৰিব পাৰে আৰু এইটো ক্ষেত্ৰত আমি যেতিয়া PCG হৈ গৈছিলোঁ মনমোহন সিং ডাঙৰীৰ পৰা আৰম্ভ কৰি সকলোক যেতিয়া আমি প্ৰেছাৰ দিছিলোঁ যে সাৰ্বভৌমত্বৰ ওপৰতো আলোচনা হ'ব লাগে তেওঁলোকে পোনপটীয়াভাৱে কৈছিল যে আমি চৰকাৰ হিচাপে পোনপটীয়াভাৱে আমি ক'ব নোৱাৰোঁ কিন্তু ইনডাইৰেক্টলি ক'ম আৰু সেইকাৰণে তেওঁলোকে কৈছিল যে উই আৰ ৰেডি টু ডিছকাছ অল ইছ্যুজ ইনক্লুডিং দ্য ক'ৰ ইছ্যু মানে সাৰ্বভৌমত্বৰ ওপৰত সেইধৰণে আমি তাত আমাৰ কথাখিনি আমি তাত উপস্থাপন কৰিছিলোঁ গতিকে এইকাৰণে মই ভাবোঁ যে ভাৰত চৰকাৰে এই ক্ষেত্ৰত কিন্তু ব্যৱস্থা এটা ল'ব লাগে যোৱা যিটো আলফা অৰবিন্দ ৰাজখোৱাৰ আলোচনাৰ ক্ষেত্ৰতো তেওঁলোকে অসমৰ ৰাইজৰ তেওঁলোকে এটা কি কয় সহানুভূতি আদায় কৰিবৰ কাৰণে ভাৰত চৰকাৰ বা হিমন্ত বিশ্ব ডাঙৰীয়ায়ো এই যিখন চুক্তিত অসমৰ ৰাজনৈতিক যিবোৰ মানে মীমাংসা কিছু তেওঁলোকে কৰিব পাৰিলে হয় ইনাৰ লাইন পাৰ্মিটৰ কথা সন্নিৱিষ্ট কৰিব পাৰিলে হয় অসমৰ কি কয় বিধানসভা বা লোকসভাৰ আসনৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা কৰিব পাৰিলে হয় জনজাতিকৰণৰ ক্ষেত্ৰত ব্যৱস্থা কৰিব পাৰিলে এইখিনি নকৰিলে অৰ্থাৎ তেওঁলোকৰ কোনো মানে এই ক্ষেত্ৰত আন্তৰিকতাই নাই সেইটো তেওঁলোকে সেই চুক্তিখনত দেখুৱাই দিলে গতিকে এতিয়া নিশ্চিতভাৱে যে পৰেশ বৰুৱা বা তেওঁলোকৰ স্বাধীন অসমৰ কি কয় যিসকল সদস্য তাৰ মাজত সংশয় আহি পৰিব পাৰে যে এওঁলোকে দেখোন একোৱেই নকৰিলে কালিলৈ পৰহিলে আমি যাম আমাকো তেওঁলোকে এই অৱস্থা কৰিব নেকি ঠিক একেধৰণে PCG সময়ত এটা কথা মই স্পষ্টভাৱে কৰোঁ যে PCG সময় এটা বৰ সুন্দৰ সুযোগ আছিল তাত আছিল প্ৰধানমন্ত্ৰী গুণীজ্ঞানী প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া তেওঁ পাঞ্জাৱৰ হয় উত্তৰ ভাৰতীয় মানুহ নহয় পাঞ্জাৱৰ হয় এই পাদশিক মানুহৰ প্ৰতি তেওঁলোকৰ এটা সহানুভূতি আছিল মামণি ৰয়চম কি কয় বাইদেউৰ নিচিনা এগৰাকী আছিল যাৰ মনমোহন সিঙৰ বন্ধুত্ব আছিল ৰাষ্ট্ৰপতিৰ লগত তেখেতৰ ভাল সম্পৰ্ক আছিল গতিকে সেই পৰ্যায়ত ৰাষ্ট্ৰপতিৰো আলোচনাখনৰ প্ৰতি যথেষ্ট সদিচ্ছা আছিল সেইটো সময়ত হয় NSA আছিল তেখেতৰ একদম ঘনিষ্ঠ সেই সময়তে আমি এটা হয় নাৰায়ণন ডাঙৰীয়া হয় সেই সময়তে এটা আমি নহয় তেখেতৰ লগতো আমি কথা পাতিছোঁ বৰ ভাল মানুহ তেওঁ সেই সময়তে এটা ব্যৱস্থা আমি ল'ব পাৰিলোঁ হয় মই এতিয়াও ভাবোঁ সেইটো কথাটো এতিয়াও কিন্তু সময় পাৰ হোৱা নাই আমি আলফাৰ প্ৰধান পৰেশ বৰুৱা ডাঙৰীয়াকো আহ্বান জনাইছোঁ ভাৰত চৰকাৰ অসম চৰকাৰ হিমন্ত বিশ্ব ডাঙৰীয়া বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ অনতিপলমে আপোনালোকে আলোচনাৰ পাতনি মেলক কি আপোনালোকে দিব পাৰিব কওক
কথা পাতি থাকক, কথাটো পাতি যোগাযোগটো চলি থাকক, কথা বতৰা হৈ থাকক, দ্বিপাক্ষিক আলোচনাটো অন্তত চলি থাকিব লাগে, একদম নোহোৱা হৈ যাব নালাগে। হয়, আপুনি মোৰ সৈতে সংযুক্ত হৈ থাকক, মই আকৌ এবাৰ আহিম। প্ৰাণজিৎ শইকীয়া ডাঙৰীয়া, আপোনালোকতো আলোচনাৰ মজিয়াত আছে, আলোচনা হৈ আছে, চুক্তিখন স্বাক্ষৰ কৰিলে, এতিয়া আপোনালোকৰ সংগঠন নাই, মানে নাইকিয়া হৈ পুনৰ এক স্বাভাৱিক জীৱনলৈ যাবলৈ আপোনালোকে যাত্ৰা কৰি আছে, কিন্তু তাৰ পাছতো এনেধৰণৰ ঘটনা ঘটিলে ৰাইজ উদ্বিগ্ন হৈ থাকিব। শইকীয়া ডাঙৰীয়া, ঘটনা বুলি কওঁতে আপুনি বা কি বুজালে? এনেই বোম চোম দিছোঁ বুলি কোৱা থকাটোৱে বুজাইছোঁ আৰু এই মুহূৰ্তত। বুজাওঁতে আৰু কেইটামান কথা মানে ক'বলৈ আছিল, চাই চিতি সময় সুবিধা উলিয়াই কম, কিন্তু এতিয়া সদ্যহতে কালি ঘটনাটোকে কৈছোঁ। চাওক, কালিৰ ঘটনাটোৰ ক্ষেত্ৰত পৰেশ বৰা মহাশয়ে যিটো বস্তু কৈছে যে অমুকত বোম আছে, তমুকত বোম আছে, পল্লৱ ভট্টাচাৰ্য ছাৰ, নেকিব দাই ধুনীয়াকৈ কথাটো কৈছে যে আলফাৰ স্বাধীনৰ প্ৰয়োজনীয় প্ৰাসংগিকতা যদি আছে, তেতিয়াহ'লে আলফা স্বাধীনৰ লগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই CS ছাৰৰ লগত কথা পাতি থাকে। আলোচনাটো কেনেকৈ কৰিলে বেছি ফলপ্ৰসূ হ'ব, এনেকুৱা কালি যিবিলাক ঘৰৰ অমুকত বোম আছে, তমুকত বোম আছে, বোম থকা নাথাকাটো সঁচা মিছা এইটো প্ৰশাসনে জানিব, কিন্তু ইমানখিনিলৈ নাহিলেহেঁতেন। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি অলপ গুৰুত্ব দিলেহেঁতেন, আলফা স্বাধীনতাৰ মানে ইয়াত প্ৰাসংগিকতা আছে, আলফা স্বাধীনৰ পৰেশ বৰা মহাশয় কৈছে মই নগ'লেও বেলেগ এটি আলোচনাটো কৰক, গতিকে সেইটো পৰ্যায়ত আগবাঢ়ক না, ইমান পৰ্যায়লৈ কেলৈ যাব লাগে? পৰেশ বৰাই যদি কাৰোবাক প্ৰতিনিধি দিয়ে, যেনেকৈ আগতে PCC কৰি দিছিল, এতিয়াও প্ৰতিনিধি কৰি আলোচনা কৰিব পাৰে, আৰু আলোচনা অলপ সন্মান সহকাৰে আলোচনা হ'ব। অসমবাসীয়ে বিচাৰে এতিয়া যদি আপোনালোকৰ লগতেই হওক বা ভৱিষ্যতলৈ যদি আলোচনা হয়ও সন্মান সহকাৰে আলোচনা লাগে। আপুনি মোৰ সৈতে সংযুক্ত হৈ থাকক, মই আপোনাৰ ওচৰলৈ আকৌ আহিম। পলাশ চাংমাই ডাঙৰীয়া, মূল বিষয়টো এতিয়া সামাজিক, আপোনালোক আমাৰ জাতীয় দল সংগঠন, আপোনালোকৰ যথেষ্ট দায়িত্ব আছে, কাৰণ এতিয়া প্ৰাণজিৎ শইকীয়া ডাঙৰীয়া ক'লে চৰকাৰে কিবা এটা কৰি দিব পাৰিব, পৰেশ বৰুৱাৰ পচন্দ নহ'ব পাৰিব, তেওঁলোকৰ সংগঠনৰ পচন্দ নহ'ব পাৰিব, এটা বিষয় থাকে, কিন্তু আপোনালোকে কথাটো ক'ব পাৰিব ভালকৈ। চৰকাৰ আৰু আলফাৰ মাজত আলোচনা হ'ব লাগে, এই আলোচনা ৰাজনৈতিক আলোচনা হ'ব লাগে, এই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বহু বছৰ আগৰ পৰা কৈ আহিছোঁ। যেতিয়া ধেমাজিৰ যিটো বোমা বিস্ফোৰণৰ ঘটনা হৈছিল, আলফাক প্ৰায় মানুহে এঘৰীয়া কৰিব বিচাৰিছিল, তেতিয়াও আমি কৈছিলোঁ যে গোটেই এই আলফা যিটো বিষয়, এই বিষয়টো এনেধৰণে শেষ হৈ যাবলৈ দিয়া বিষয় নহয়, ইয়াৰ গোটেই পৰিসমাপ্তিটো ৰাজনৈতিক পৰিসমাপ্তি হ'ব লাগে। সেই সময়টো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ সন্মুখলৈ আহি কৈছিলোঁ। এতিয়া যোৱাকালিৰ ঘটনাটোৰ বিষয়ে আলোচনা হৈ আছে। যোৱাকালি ঘটনাটো স্বাভাৱিকতেই আমাৰ নেকিব দাই কোৱাৰ দৰে বা পল্লৱ ভট্টাচাৰ্য ছাৰে কোৱাৰ দৰে বা দিগন্ত দাই কোৱাৰ দৰে চৰকাৰ, পুলিচ প্ৰশাসন, চোৰাংচোৰা সন্থা, সেই আমাৰ অসমৰ চোৰাংচোৰাই হওক বা কেন্দ্ৰীয় চোৰাংচোৰাই হওক বা একেবাৰে VDBলৈকে ব্যৰ্থ হৈছে, সেই কথাটো সকলোৱে একেমুখে স্বীকাৰ কৰিছে। আনহে নালাগে, আমি বহু সময়ত কওঁ অসম আৰক্ষী বা অসম পুলিচক স্মাৰ্ট পুলিচ হৈছে বুলি কওঁ, কিন্তু যোৱাকালি ঘটনাটোৱে এই গোটেই বিষয়টো অন্য ধৰণে মানুহক চিন্তা কৰিবলৈ বাধ্য কৰিছে যে বোমা নিষ্ক্ৰিয় কৰাৰ আমাৰ ইয়াত যিবিলাক বোম স্কোৱাড থাকিব লাগে, সেই কথাটো যে নাই, যোৱাকালি ঘটনাটোৱে প্ৰমাণ হৈছে। আৰু সেইকাৰণে কোনোবাই ইলেক্ট্ৰিচিয়ানে তাঁৰ কটা এটা প্লাছ লৈ পেলাই বোমা নিষ্ক্ৰিয় কৰিবলৈ গৈছে, কোনোবা এঠাইত আকৌ আমাৰ সাধাৰণভাৱে মটৰচাইকেল আৰোহীয়ে পিন্ধা হেলমেট এটা লৈ পেলাই বোমা নিষ্ক্ৰিয় কৰিবলৈ গৈছে। স্বাভাৱিকতে অসম পুলিচ লাঠি এডাল লৈ একদম যি দুপ দুপাই দৌৰি পলাইছে, মোৰতো সেইটো দেখি আৰু বেয়া লাগিছে। লাঠি এডাল লৈ পেলাই এই ঘটনাবিলাকে আচলতে অসম পুলিচক যে স্মাৰ্ট কৰিবলৈ হ'লে আৰু বহুত কৰিবলগীয়া আছে আমাৰ চৰকাৰৰ, কালি ঘটনাটোৱে সেইটো প্ৰমাণ কৰিছে। অন্য হাতেদি অন্যান্য ঠাইৰ কথা নকওঁ, গুৱাহাটীত যিবিলাক ঠাইত বোমা স্থাপন কৰিছিলে, সেই ঠাইবিলাক অত্যন্ত আমাৰ মানে জনবসতিপূৰ্ণ ঠাই বা অত্যন্ত গুৰুত্বপূৰ্ণ ঠাই। এই ঠাইবিলাকত CCTV কেমেৰা থাকিব লাগিছিল, আৰু CCTV কেমেৰা যদি থাকিলেহেঁতেন কোনে বোমা স্থাপন কৰিবলৈ আহিছিল, কেনেকৈ আহিছিল, সেই কথাখিনি আমি গম পাব পাৰিলোহেঁতেন। কিন্তু গুৱাহাটী, দিছপুৰ, লাষ্টগেট, হাতীগাঁও, এই অত্যন্ত যিবিলাক গুৰুত্বপূৰ্ণ ঠাই গুৱাহাটী, এই ঠাইবিলাকতো CCTV
কেমেৰা আজি পৰ্যন্ততে নাই সেই কথাটো যোৱাকালি এই ঘটনাটোৱে প্ৰমাণ কৰিছে অন্য হাতেদি যোৱাকালি ঘটনাটোক যদি আমি আলফা স্বাধীন বা পৰেশ বৰুৱাৰ ৰিলেটেড কৰি পেলাই যদি আমি কথাখিনি নিশ্চয় ৰিলেটেড কৰিবই লাগিব তেওঁক জড়িত কৰি পেলাই যদি আমি কথাখিনি আলোচনা কৰোঁ তেনেহ'লে এই কথা ক'ব লাগিব 25 ঠাইত বোমা দিছিল বোমাখিনি নুফুটিলে তেওঁলোকে কাৰিকৰী বিজুতি বুলি কৈছে যদি ফুটিলেহেঁতেন কি হ'লহেঁতেন না 13টামান বোমা ওলোৱা নাই এতিয়ালৈকে আকৌ ধেমাজিত যেনেধৰণে বোমা ফুটাৰ পিছত মানুহে এঘৰীয়া কৰিছিল কাৰণ সাধাৰণ মানুহৰ তেজেৰে ৰাঙলী কৰাটো এইখন অসমত কোনেও নিবিচাৰে গতিকে এনেধৰণে সাধাৰণ মানুহৰ বসতি প্ৰদান অঞ্চলত বোমা স্থাপন কৰাটো মই ভাবোঁ কেতিয়াও এইটো এটা আলফা স্বাধীনৰে হওক বা এইটো এটা ৰণকৌশল হ'ব নোৱাৰে কাৰণ সেই কৌশলৰ দ্বাৰা কেতিয়াও সাংগঠনিক স্থিতিয়ে হওক প্ৰধানকৈ সাংগঠনিক স্থিতিটো কেতিয়াও কিন্তু শক্তিশালী কৰিব নোৱাৰে আৰু সাধাৰণ মানুহৰ সমৰ্থন যেতিয়া নাথাকিব তেতিয়া স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক যেনেধৰণে গুৰুত্ব দিব লাগে তেনেধৰণে গুৰুত্ব নিদিব গতিকে এনেধৰণে সাধাৰণ মানুহে বসবাস কৰা অঞ্চলত বোমা স্থাপন কৰাটো কেতিয়াও ন্যায়সংগত কথা নহয় আন এটা কথা যেহেতু আমি আলোচনাৰ প্ৰসংগলৈ এই কথাটো লৈ পেলাই আহিছোঁ হয় আলোচনা চাওক আলফা যে প্ৰাসংগিক আজিৰ তাৰিখতো সেই কথাটো আমি প্ৰত্যেকখন চৰকাৰৰ দিনতে গম পাই আহিছোঁ কেনেকৈ গম পাই আহিছোঁ নিৰ্বাচনৰ সময়ত আলফাক যিমানে সমালোচনা নকৰক লাগে মানুহে যিমানে প্ৰাসংগিকতা নাই বুলি কওক কিন্তু আলফাৰ প্ৰাসংগিকতা এই পৰ্যন্ত আছে গতিকে যিমানবিলাক ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দলবিলাকেও নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত আলফাৰ ক'ৰবাত নহয় ক'ৰবাত সমৰ্থনটো বিচাৰে আৰু সেয়েহে এটা সময়ত চক তৰুণ গগৈ ডাঙৰীয়াই কেনেধৰণে নৰম ভূমিকা লৈছিল আলোচনা প্ৰক্ৰিয়াটো আগবঢ়াবৰ কাৰণে প্ৰফুল্ল মহন্তৰ দিনত কেনেধৰণে নৰম ভূমিকা লৈছিল প্ৰথম অৱস্থাত আলোচনা প্ৰক্ৰিয়াটো আগবঢ়াবৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়তো তেনেধৰণে আগবাঢ়িছিল অত্যন্ত নৰম আছিল আৰু আমাৰ এইজন এতিয়াৰ যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁতো আমি সকলোৱে জানো পৰেশ বৰুৱাৰ লগত অতি ঘনিষ্ঠ তেওঁ ফোনত কথা পাতি থাকে আৰু তেওঁ কৈছে যে এইটো এটা শান্তি আলোচনা হ'ব লাগে ৰাজনৈতিক আলোচনা হ'ব লাগে হ'ব লাগে বুলি চবেই কয় কিন্তু ইয়াৰ হ'ব লগাৰ যিটো প্ৰক্ৰিয়াটো সেই বাটটো কিন্তু মুকলি কৰি দিয়া ক'ৰবাত নহয় ক'ৰবাত বাধা আহে গতিকে এই বাটটো যেনেধৰণে মুকলি কৰি দিয়াৰ কথাটো আমাৰ যিমানবিলাক আলোচক বুদ্ধিজীৱী সাংবাদিক জ্যেষ্ঠ সাংবাদিক বা বিভিন্ন ধৰণে আমি এনেধৰণৰ টকশ্ব'বিলাকত আহিলে যিবিলাক পৰেশ বৰুৱাকে হওক বা আলফাকে হওক আমি পৰামৰ্শ দিছোঁ সেই পৰামৰ্শবিলাক আগবঢ়াই পেলাই মই ভাবোঁ আলফা আৰু চৰকাৰৰ মাজত এটা ৰাজনৈতিক আলোচনা হ'ব লাগে আৰু সেই ৰাজনৈতিক আলোচনাটোৰ জৰিয়তে এই গোটেই বিষয়টো পৰিসমাপ্তি হ'ব লাগে আমি এইকাৰণে এটা সকলোৱে কৈ আছোঁ যে এটা মৰ্যাদাপূৰ্ণ আলোচনাটোৰ লগে লগে আমি কি বিচাৰিছোঁ আলফাইক যি বিচাৰিছে সেই বিচৰা বস্তুবিলাকো আমি কিছু পাব লাগিব যিবিলাক আমি অধিকাৰ বিচাৰিছোঁ কেৱল মাত্ৰ এটা আলোচনাৰ নামত আলোচনা হওক সেই কথাটো কিন্তু কেতিয়াও আমি আলোচনা যিবিলাক মানুহে বিচাৰে সেই বিচৰা মানুহবিলাকে এইটো বিচৰা নাই যে আলোচনাটোৰ নামত আলোচনাটো এনেধৰণে শেষ হৈ যাওক আমি ভাবোঁ যে আমাৰ যি সাৰ্বভৌমত্ব পৰ্যায়লৈকে আমি যাব নোৱাৰিলেও আমাৰ যিবিলাক আন যিবিলাক অধিকাৰৰ জৰিয়তে আমি অসমীয়া মানুহবিলাক সুৰক্ষিত হ'ব পাৰোঁ এয়া সম্পদৰ ওপৰত অধিকাৰ হ'ব পাৰে ইনাৰলেণ্ড পাৰ্মিটৰ কথা ওলাইছে ইনাৰলেণ্ড পাৰ্মিট হ'ব পাৰে এনেধৰণৰ যিবিলাক বিষয় সেইবিলাক সমাধানৰ জৰিয়তে এই সমস্যাটো সমাধান হ'ব ঠিকেই আমি স্ক্ৰীণত দেখুৱাই আছোঁ মটৰচাইকেল স্কুটিত পিন্ধোতে ব্যৱহাৰ কৰা হেলমেট এই প্ৰশ্ন কেইবাটা উঠিছে মোৰ প্ৰথমটো বিষয়টো সকলোৱে কৈছে যে ইমানখিনি ঠাইলৈ আলফাৰ একোজন সদস্য আহিছে তেওঁ হাতত কিছু বোমা বাৰুদ বোমা নিৰ্মাণত ব্যৱহৃত সামগ্ৰী একেলগে এটা পেক কৰি আহিছে আৰু কেৱল ডিটনেট কৰিব পৰা বিস্ফোৰণ ঘটাব পৰা ডিভাইচটো সংযোগ কৰাৰ বাহিৰে বেছিভাগতে বাকীখিনি কাম কৰি থৈছে বোমাবোৰ তেওঁলোকে নিজে বনাইছিল গতিকে সেই সংযোগটো কৰি থকা নাই তাৰ পাছতো বোমা ফুটিব পাৰে নেকি কালি এই বিষয়টো প্ৰশ্ন কৰোঁতে স্বয়ং পৰেশ বৰুৱা ডাঙৰীয়াই কোনো এজন সংবাদকৰ্মীক কৈছে যে ইয়াৰ পাছতো যদি বজ্ৰপাত এটা সেই বোমাটোত পৰি যায় ব্লাষ্ট হৈ যাব পাৰে প্ৰথম ইলেক্ট্ৰিক স্পাৰ্ক কাৰেণ্টৰ ক'ৰবাত আৰ্থিঙৰ ইছ্যু এনেকুৱা ধৰণৰো হ'ব পাৰে আৰু সেইবোৰ নহ'ব বুলি ভাবিছোঁ কিন্তু 11-12টা বোমা এতিয়া 11-12টা বোমা পোৱা নাই তাৰে গুৱাহাটী মহানগৰীৰ 5-6টা পোৱা নাই গতিকে এই বিষয়টো এতিয়া আৰক্ষীয়ে স্পষ্ট কৰিব লাগিব এই যে তালৈ যাব পৰা নাই বা সেই ঠাইটোলৈ আলফা আহিল কিবা এটা পুতি থৈ গ'ল 1.5 ফুট দ কৰি দিছপুৰৰ কাষতে পুতি থৈ আহিল এইটোৱে ডাঙৰ প্ৰশ্নৰ উদয় কৰিছে আৰু তাত আমাৰ প্ৰস্তুতি যেনেকৈ ডুবডুপাই দৌৰিবলগীয়া হ'ল তেনেকৈ বোম চাবলৈ যাব নালাগিছিল আৰু খবৰ কিছু মানে লোৱা নাই কালি মই দিনৰ ভাগত যেতিয়া খবৰ আহিল ফোন আহিল বিবৃতি আহিল আমি শুনিলোঁ ক'ত ক'ত বোম আছে মন দি
তাৰপিছত ফটো দিলে GPS মেপ দিলে লোকেশ্যন দিলে ফটোও দিছে কালি পৰেশ বৰাই তেওঁলোকে বোমা পুতি থোৱাৰ পাছত এজনক ফটো তুলিবলৈ দিছে GPS লোকেশ্যন ট্ৰেক কৰিবলৈ দিছে সেইবোৰ সংবাদ মাধ্যমলৈ পঠাই দিছে তাৰপাছত যেতিয়া আৰক্ষীয়ে বোমা বিচাৰি পোৱা নাই তাৰপাছত আকৌ আলফা স্বাধীনৰ তৰফৰ পৰা যোগাযোগ কৰিছে আকৌ কৈছে যে নহয় লাষ্ট গেটৰ বোমাটো সেইটুকুৰাত নাই তেওঁ চাগৈ টিভি চাই আছে তেওঁ কৈছে যে নাই অলপ আগবাঢ়ি আহিব লাগিব এইফালে যে ধৰ্ণা দিয়ে সেইফালে বোমাটো আছে তাৰপাছত ৰাতি সন্ধিয়া সময়লৈ তেওঁ আৰু স্পেচিফাই কৰি দিলে এনে কথাও শুনিবলৈ পোৱা গ'ল দুৰ্ভাগ্যজনক কথা ষ্টুডিঅ'ৰ পৰা মই এজন দায়িত্বশীল সাংবাদিক হিচাপে এই কথাটো ক'বলৈ বেয়া পাওঁ যে মোৰে সহকৰ্মী এজনে ক'লে যে এই ঠাই টুকুৰাটোতহে বোমাটো আছে মই কৈছোঁ এই কামটো আমাৰ বোমাটো ক'ত আছে এইটো কাম আমাৰ নহয় আমি খুব বেছি নাগৰিকৰ দায়িত্ব পালন কৰি আমি এই খবৰটো ৰাজহুৱা কৰিব পাৰোঁ তাতকৈ বেছি আৰু আমি বোমাটোৰ ওচৰলৈ যাব নোৱাৰোঁ কাৰণ বোমাটো ফুটি গ'লে কি হ'ব আমিতো সাংবাদ কৰ্মী এজন মই পঠাই দিব নোৱাৰোঁ তালৈ বোমাটোৰ ওচৰলৈ যে গৈ চাই আহাচোন বোমাটো সেই টুকুৰা ঠাইতে আছে নাই গতিকে আৰক্ষী একদম অপ্ৰস্তুত আছিল আনপ্ৰিপেয়াৰ্ড একদম কোনো ধৰণৰ প্ৰস্তুতি নাছিল এইটো দুৰ্ভাগ্যজনক কথা আৰু সৰ্বশেষ কথাটো হ'ল যোৱা কিছুদিনৰ আগতে মই এটা শ্ব' কৰোঁতে মই কৈছিলোঁ যে আমাৰ যিটো মানে চান্দা সংগ্ৰহকাৰী মানে ৰাজহ সংগ্ৰহকাৰী চান্দাটো ক'লে অকণমান বেয়া পাব বহুতে আৰু ইয়াৰ দুটা অৰ্থ হ'ব পাৰে ৰাজহ সংগ্ৰহকাৰী প্ৰতিষ্ঠানলৈ আৰক্ষীক ব্যৱহাৰ কৰিলে হেলমেট পিন্ধা নাই পাৰ্কিং চাৰ্কিঙত আৰক্ষী যিমান ব্যস্ত হৈ থাকিল সেই কথাটো আৰক্ষীক মূল কামটোৰ পৰা আঁতৰাই নিলে নেকি দ্বিতীয় কথাটো হ'ল যে আৰক্ষী বিষয়াসকলক শেহতীয়া যিটো পেটাৰ্ণৰ পোষ্টিং হৈছে ই বিপদ কৰিছে নেকি কেইমাহমানৰ আগৰ কথা এটা মোৰ হাতলৈ হঠাৎ নৱম শ্ৰেণীৰ ছোৱালী এজনীক লৈ এটা অশ্লীল কাণ্ড কাৰখানা কৰা এটা পক্সৰ পৰিব পৰা এটা কেছ আহিল ঘটনা আহিল তিনিচুকীয়া জিলাৰ মই তৎক্ষণাত এইটো চিৰিয়াছ কথা তৎক্ষণাত মই এছপিলৈ ফোন কৰিলোঁ এছপিয়ে ফোনটো নুঠালে মেছেজ দিলোঁ উত্তৰ নাহিল হোৱাটছআপ মেছেজ কৰিলোঁ তাৰপিছতো উত্তৰ নাহিল তিনিচুকীয়া জিলাৰ য'ত আজি তেওঁ বোমাকেইটা বিচাৰি উলিয়াব পৰা নাই দুৰ্ভাগ্যজনক কথা আৰু এই কথাটো মই আগতেও এবাৰ কৈছোঁ তাৰপাছত মই তেওঁ এডিশ্যনেল এছপিক ফোন কৰিলোঁ তেওঁক ফোন নধৰিলে তো মই সাংবাদিক এজনক পঠাই দিলোঁ মই গৈ ক'লোঁ যে এডিশ্যনেল এছপিক গৈ কোৱাগৈ ভাই মোৰ এনেকুৱা কথা এটা আছে বৰ চিৰিয়াছ তেওঁ ক'লে তাৰপিছত মই ফোনটো কৰিলোঁ কথা পাতিলোঁ তেওঁৰ ফোনতে তাৰপিছত মই ক'লোঁ যে এছপিক কথাটো কওক ইণ্টাৰভেনশ্যন লাগে মই তাৰপিছত নোৱাৰি গুৱাহাটীত CIDত কথাটো ক'লোঁ CIDৰ পৰা মানুহ পঠাই মই কিবা অলপ টেক আপ কৰালোঁ আৰু মই যদিও CIDত দিলোঁ কামটো সমাধান হোৱাৰ দিশে গ'ল মই 15 দিনলৈ চেষ্টা কৰি থাকিলোঁ তাৰ মাজত তেওঁ এছপিজন বাহিৰলৈ গ'ল ছুটীত গ'ল উভতি আহিল তাৰপিছত মই খবৰ কৰিলোঁ ফোন নম্বৰ কেইটা হোৱাটছআপ কল ৰিচিভ কৰে নে নকৰে তেওঁ কেনেধৰণৰ পেটাৰ্ণৰ পাব্লিক ৰিলেশ্যন আৰু মই আচৰিত হৈ গ'লোঁ অযথা অসমৰ প্ৰশাসনত দক্ষ আৰক্ষী বিষয়া বুলি দক্ষ মানে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া বুলি প্ৰচাৰ চলাবলৈ যত্ন কৰা বিষয়াজনৰ পাব্লিক ৰিলেশ্যন একেবাৰে বেয়া অতি সাংঘাতিক বেয়া এই মুহূৰ্ততো থকা বোমাকেইটা নাম ক'বলৈ দিগদাৰ হয় কিন্তু অসমৰ বহু সংবাদকৰ্মী আছে বাকীকেইটা বোমাৰ একদম সঠিক লোকেশ্যন দিব পাৰে অনুপ চেতিয়া ঘৰৰ পদূলিত যদি বোমাটো আছে কোন ঠাইত আছে কিন্তু অসমৰ সংবাদকৰ্মীৰ হাতত খবৰটো আছে 2016-17 চনতে মোৰে এইটো চেনেলৰ এটা ব্ৰেকিং আছে ৰাতিপুৱা 7:30 বজাত যে 7:30 বজাত 6টা বিস্ফোৰণ হ'ব সঁচাকৈ 7:30 বজাত 6টা বিস্ফোৰণ হৈছে আমিয়ে ব্ৰেকিং মাৰিছিলোঁ কাৰণ কেতিয়াবা খবৰ থাকে কিন্তু এটা খবৰবোৰ আৰু মই যিমানখিনি পাওঁ দি থাকোঁ কিন্তু দিয়া মানুহজনৰ যদি ফোনটোত নাপাওঁ তেওঁ যদি মোৰ মেছেজটোৰ ৰিপ্লাই নিদিয়ে বা মোৰটো বাধ্যবাধকতা নহয় তথাপিতো যদি মই ক'বলৈ বিচাৰিলেও যদি নাপাওঁ তেনেকুৱা এটা কথা হয় গতিকে যিটো পোষ্টিং পেটাৰ্ণ সেইটোক লৈ প্ৰশ্ন উঠিছে আৰু সৰ্বশেষ দীৰ্ঘদিন ধৰি আইন শৃংখলাজনিত পৰিস্থিতিৰ সৈতে জড়িত হৈ থকা নাই সেইকাৰণেও ক'ৰবাত নহয় ক'ৰবাত কয় নহয় যে অস্ত্ৰ শস্ত্ৰ থৈ দিলে মামৰে ধৰে এনেকুৱা বিষয় কিন্তু পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াই দীৰ্ঘদিন ধৰি বিশেষ শাখা চলাইছে তেখেতৰ দিনতে সৰ্বাধিক সংগঠনে আলোচনালৈ আহিছে ভালেমান আমাৰ যি কাৰ্বি আংলঙেই হওক বা অসমৰ গোটেই এই উগ্ৰপন্থী বিষয়টোত মীমাংসালৈ অনা টেবুললৈ অনা সমাধান কৰা চুক্তি কৰা তেখেতৰ অনবদ্য অৱদান আছে এতিয়া তেখেত যদি অৱসৰ গ্ৰহণ কৰিলে মই ভাবোঁ যে সকলোৱে মিলি পেলাই এতিয়া নতুন এটা ষ্ট্ৰেটেজি ডিভাইচ কৰক কাম কৰি থকা সকলো যথেষ্ট দক্ষ বিষয় আছে অৱসৰপ্ৰাপ্ত অভিজ্ঞতা থকা লোকসকলকো লৈ পেলাই কিবা এটা পথাৰে আগবঢ়াওক ভট্টাচাৰ্য ডাঙৰীয়া মই এই সময়ত এটা কথা ক'ব খুজিছোঁ এটা বক্তব্য ৰখা হৈছে যে অসম আৰক্ষী সম্পূৰ্ণৰূপে বিফল হৈছে বা ইণ্টেলিজেন্স ব্ৰাঞ্চটো সম্পূৰ্ণৰূপে বিফল হৈছে বুলি কৈছে এই ক্ষেত্ৰত মই দুই এটা কথা ক'ব খোজোঁ যে আজিকালি আমাৰ অসমৰ যিটো পৰিস্থিতি আমাৰ যিটো অসমৰ সমাজ এইটো এটা ইংৰাজীত প্লুৰেলিষ্টিক ছ'চাইটি বুলি কয় অৰ্থাৎ বহুতো বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণ হৈ অসমীয়া জাতিটো হৈছে গতিকে ইয়াত এটা কি হয় সকলোৰে উচ্চ আকাংক্ষা থাকে প্ৰত্যেকটো জনগোষ্ঠীৰে এটা ইচ্ছা থাকে যে তেওঁলোকৰ জাতিটো যাতে আগবাঢ়ি যাব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে জানে যে যোৱা 15 আগষ্টৰ তাৰিখে মৰাণ জনগোষ্ঠীৰ এটা প্ৰটেষ্ট প্ৰচেছন হৈছিলে মানে তেওঁলোকৰ গোষ্ঠীটোক মানে শিডিউল ট্ৰাইবৰ আণ্ডাৰত ননাৰ কাৰণে
গতিকে এনেকুৱা ডিছগ্ৰাণ্টেড এলিমেণ্ট বুলি যিটো কোৱা হয় সেই ডিছগ্ৰাণ্টেড এলিমেণ্ট অসমৰ বিভিন্ন জেগাত আছে এতিয়া আপোনালোকে যে কৈছে যে জেগাই 25টা জেগাত গৈ বোমা ৰাখিলে এইটো আসলতে আজিৰ যিটো গ্লোবেলাইজ সোসাইটি এইটো খুব ইজি কাম আসলতে কোনো প্ৰবলেম নাই এইটো কাৰণ আজিকালি আপোনাৰ সোশ্যাল মিডিয়া আছে আমাৰ যিটো ডিজিটেল ইণ্ডিয়া মিছন 2015 চনত 1 জুলাইৰ পৰা আৰম্ভ হৈছে কিন্তু সমসাময়িকভাৱে তাৰ যিটো সাইবাৰ সিকিউৰিটি আছিল হেতুৰ ওপৰত একেবাৰে বিশেষ গুৰুত্ব নিদিলে এতিয়া কথা হ'ল কি যেতিয়ালৈকে অসম আৰক্ষীক শক্তিশালী নকৰিব বা অসম আৰক্ষীৰ যিটো ইন্টেলিজেন্স ব্ৰাঞ্চ আছে বা সিআইডি আছে এইবিলাকক যেতিয়া টেকনিক্যালি স্ট্ৰং নকৰিব তেতিয়ালৈকে যিবিলাক সোশ্যাল মিডিয়া প্লেটফৰ্ম আছে অৰ্থাৎ আপোনাৰ ফেসবুক আছে টুইটাৰ আছে হোৱাটছএপ আছে টেলিগ্ৰাম আছে এনেকুৱা ধৰণৰ বিভিন্ন প্ৰচেষ্টা যিবিলাকক মানে মনিটৰিং কৰাটো বৰ অসুবিধা কিন্তু যদি আমি গভৰ্নমেণ্টে যদি কিছু ফান্ড এলোকেট কৰে তেতিয়া হলে আমি মানে যেটো একাডেমিয়া বুলি যেটো কওঁ অৰ্থাৎ আইআইটি ধৰক ইণ্ডিয়ান আসাম ইঞ্জিনিয়াৰিং কলেজ বা ৰয়েল গ্লোবেল স্কুল এইবিলাকৰ সহযোগত আমি কিছু ৰিসাৰ্চ আসলতে কৰিবলৈ দিব পাৰো যে এই ক্ষেত্ৰত কেনেকৈ আমি আগবাঢ়িব পাৰো আৰু সেই তেনেকুৱা ধৰণৰ প্ৰচেষ্টাটো পুলিচ একাডেমিয়া কোঅপাৰেশন বুলি যেটো কয় হেতুৰ সহায়েৰে আমি এই সাইবাৰ ফিল্ডত কেনেকৈ আমি আৰু উন্নতি লাভ কৰিব পাৰো হেতুৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে কিন্তু এই ক্ষেত্ৰত ফান্ড এলোকেট কৰিবই লাগিব আমাৰ এতিয়া সাইবাৰ ডোম বুলি প্ৰজেক্ট এটা এছবিত আছে কিন্তু তাত যিখিনি আপোনালোকে যদি কেৰালাৰ সাইবাৰ ডোম প্ৰজেক্টটো চাই অলপ যদি ভিজিট কৰে মানে আপোনালোকৰ ওয়েবসাইট মানে কি কয় গুগলত সাৰ্চ কৰিলে আপোনালোকে পাব তেওঁলোকে যথেষ্টখিনি ভাল কাম কৰিছে ইয়াৰ কাৰণটো হৈছে চৰকাৰে সেই ক্ষেত্ৰত কিছু ফান্ড এলোকেট কৰিছে মানে একাডেমিক যিবিলাক ইনষ্টিটিউশন আছে হিউলোককো ইনভলভ কৰিছে আৰু সেই প্ৰক্ৰিয়াৰ দ্বাৰা পুলিচৰ যেটো ইন্টেলিজেন্স কেপাসিটিটো হেতু বৃদ্ধি কৰিছে মই এটা সৰু উদাহৰণ এটা দিও ইজৰাইলৰ যেটো আপোনাৰ যেটো ইন্টেলিজেন্স এজেন্সি অৰ্থাৎ মসাদ বুলি যেটো কয় হেতু টেকনিক্যালি ইমান আগবঢ়া যে তেওঁলোকে কৰবাৰ পৰা কিবা এটা আহিলেও তেওঁলোকে লগে লগে এটো ধ্বংস কৰি দিব পাৰে যদি কিবা প্ৰজেক্টাইল দিছে গতিকে এই টেকনিক্যাল যেটো ইন্টেলিজেন্স তেওঁলোকে ডেভেলপ কৰিব পাৰিছে এটোৰ কাৰণ হৈছে তাৰ কাৰণে যথেষ্টখিনি ফান্ড এলোকেট কৰিছে এতিয়া আমাৰ অসমত বা ভাৰতবৰ্ষত যেটো নতুন শিক্ষা ব্যৱস্থা আহিছে তাত ৰিসাৰ্চৰ ওপৰত যথেষ্টখিনি গুৰুত্ব আৰোপ কৰা হৈছে আৰু এটা সমীক্ষা মতে ডিব্ৰুগড় ইউনিভাৰ্সিটিক এটা ৰিসাৰ্চ সেন্টাৰ বুলিও ধৰা হৈছে গতিকে এতিয়া যদি আমি এই কামবিলাক কৰো আৰু ৰিসাৰ্চৰ জৰিয়তে সাইবাৰৰ ক্ষেত্ৰত যিখিনি পুলিচক দৰকাৰ সেই কথাখিনি আমি দিব পাৰো তেতিয়াহে পুলিচে আসলতে খুব ফ্ললেছলি এনেকুৱা ধৰণৰ কামবিলাক বন্ধ কৰিব পাৰিব হয় হয় কিন্তু এতিয়া এটা কথা চাওক আমাৰ কি কৰিব পাৰিব বা কেনেকৈ কৰা উচিত এবোৰটো চৰকাৰে বা বিভাগে হয়তো চাব এনে আমি চকুৰে দেখি থকাত এই যে আমি এটা ভিডিঅ' দেখুৱাই আছো তাত যে অসম আৰক্ষী লোকেজন এনেকৈ বোমাটো বিচাৰি গৈছে এনেকৈ যোৱাটো আমি নিবিচাৰো আচলতে এটো এটা বৰ স্পৰ্শকাতৰ বিষয় বোমা এটা থাকিব পাৰে কোনো তেওঁলোকৰ প্ৰটেক্টিভ ডিভাইসেছ নাই প্ৰটেক্টিভ গিয়াৰ্ছ নাই এনেকৈ গৈ লাখুৰি এডাল লৈ বোমা বিচাৰি থকা অৱস্থাটো আচলতে অলপ দুৰ্ভাগ্যজনক ছবি এখন কিন্তু লগে লগে পোহৰলৈ আহিছে এই কামটোত মানে আজি কাইলৈ মানে আমাৰ এটা আৰক্ষীত কেতিয়াবা ব্যৱস্থাও থাকে এই মানে চিপাহী বুলি কৈ পটকে পঠাই দিয়াৰ নিচিনা ঘটনা এটা হয় তেনেকুৱা ধৰণৰ ঘটনা হয় তেওঁলোকেনো কি কৰিব ওপৰৰ বিষয়ে নিৰ্দেশ দিছে যাবই লাগিব কিন্তু এই ধৰণৰ আমাৰ কি অসম আৰক্ষীত এতিয়া আমাৰ এই প্ৰস্তুতি নাই নেকি পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া যে আমি প্ৰতি এই কথাখিনি মই ক'ব খুজিছো একচুয়ালি আমাৰ এই ইউনিফাইড কমান্ড ষ্ট্ৰাকচাৰৰ আন্ডাৰত আমাৰ অসম পুলিচ আগতে চলিছিলে এই যিবিলাক ধৰক এন্টি টেৰৰিষ্ট অপাৰেশন কৰা তেতিয়া আসলতে কি হয় আৰ্মি বা পাৰামিলিটাৰী ফোৰ্স বা আমাৰ এছবি বা পুলিচৰ আসলতে তেওঁলোকৰ প্ৰত্যেকৰে নিজা নিজা এনেকুৱা ধৰণৰ বোমা বিস্ফোৰণটো মানে নিউট্ৰেলাইজ কৰাৰ তেওঁলোকৰ বহুত আহিলা থাকে এতিয়া গতিকে গোটেই এজেন্সিখিনিয়ে ধৰক আৰ্মি পাৰামিলিটাৰী ফোৰ্স পুলিচ
এনেকৈ সকলোৱে মিলি যদি এটা হেৰি কৰে তেতিয়াহ'লে তেওঁলোকৰ যথেষ্টখিনি এনেকুৱা ইকুইপমেণ্ট থাকে আৰু সেই সময়ত এনেকুৱা ধৰণৰ ঘটনাৰ সময়ত সাধাৰণতে ইউজুৱেলি আমি আগতে দেখিছিলোঁ যে আমি মিটিং কৰি ক'ত এনেকুৱা ধৰণৰ বস্তুবিলাক ষ্টেচন কৰিব লাগিব যাতে কিবা এটা ঘটনা ঘটিলে লগে লগে আমি তালৈ তেনেকুৱা বোম ডিছপ'জেল স্কোৱাড পঠিয়াব পাৰোঁ এনেকুৱা ধৰণৰ প্ৰস্তুতি আছিলে এতিয়া মই আশা কৰিছোঁ যে অসম পুলিচে নিশ্চয় ডেফিনেটলি এইবিলাক ব্যৱস্থা লৈছে কিন্তু হঠাতে এনেকুৱা কেইবাটাও জেগাত এনেকুৱা ধৰণৰ ঘটনা হোৱাৰ কাৰণে এনেকুৱা এটা খেলি মেলি সৃষ্টি হৈছে বুলি মই ভাবোঁ আদাৰৱাইজ কিন্তু মই ভাবোঁ যে অসম পুলিচক যদি টেকনিকেলি খুব প্ৰস্তুতি চলায় আৰু প্ৰস্তুতি আছেও আৰু প্ৰস্তুতি যদি কিছু ফাণ্ড এল'কেট কৰে তেতিয়া মই ভাবোঁ যে তেওঁলোকে খুব ভাল ধৰণেৰে এটা সময়ত আপুনি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আছিল সেইটো সময়ত মই নগাঁও জিলাৰ সাংবাদিক আছিলোঁ খুব বেয়া দিন আছিল তেতিয়া আলফা উগ্ৰপন্থীৰ দিনৰ পৰা তেতিয়াৰ পৰা এতিয়ালৈকে যে মানে চিত্ৰখন ভিডিঅ'টো অলপ সলনি হোৱা হ'লে বেছি ভাল লাগিলহেঁতেন নিশ্চয় আপুনিও নিশ্চয় ক'ব বা আপুনি ইতিমধ্যে এটা বিষয় কৈছে কিন্তু আমাৰ বাবে এতিয়া আটাইতকৈ প্ৰয়োজন যে আৰক্ষীৰ মানুহজনো আমি যদি ভাবোঁ যে আলফা ল'ৰাজন যেনেকৈ মৰিলে আমাৰ বেয়া লাগে কাৰণ আমাৰে মানুহ মৰে আৰক্ষী এজনৰ যদি কাইলৈ হানি বিঘিনি হয় তেতিয়াও আমাৰ বেয়া লাগিব মই এই বিষয়টো এইটো কাৰণে কৈছোঁ যে আজি হয়তো বোম ফুটোৱা নাই পৰেশ বৰুৱা ডাঙৰীয়াই ফুটাব বিচৰা নাই কথাটো বেলেগ কথা মোৰে নিজৰ সাংবাদিকতা কেৰিয়াৰত হাতীগাঁও থানাত দ্বিতীয় বিস্ফোৰণটো হওঁতে মই ঘটনাস্থলীতে আছিলোঁ আপোনাৰ বামুণী মৈদামৰ ৰেলৱে লাইনত দ্বিতীয়টো বিস্ফোৰণ হোৱাৰ দিনাও মই ঘটনাস্থলীতে আছিলোঁ এনেকৈ ধৰি কেইবাটাও মানে ডাবল বিস্ফোৰণ ডাবল ব্লাষ্টত মই মানে ফাৰ্ষ্ট ব্লাষ্টটোৰ পাছত স্পট পাইছিলোঁ আটাইকেইটাতে মোৰ সৌভাগ্য আছিল যে সামান্য দূৰত আছিলোঁ মই মানে অন্ততঃ তাত মানে ইম্পেক্ট হোৱাৰ পৰা মই দূৰত আছিলোঁ কাৰণে মই ৰক্ষা পৰিছোঁ গুৱাহাটীত আপুনি জানে যে কেইবাটাও ডাবল ব্লাষ্ট হৈছে তেনেকুৱা ধৰণৰ ৰাতি মানে নিৰ্দয় নিষ্ঠুৰ ছবিখন দেখাৰ পাছত আমি অলপ সজাগো হ'বৰ হ'ল কাৰণ কেতিয়াবা ধৰক কোনে কি কৰে এইটোতো ধৰিব নোৱাৰি আৰু সদায় মানে ফ্ৰেণ্ডলি মেটছ নহ'বও পাৰে কেতিয়াবা আপোনাৰ প্লেয়াৰ বেলেগ হ'ব পাৰে টিম বেলেগ হ'ব পাৰে আৰু অসমত বোমা ফুটোৱাটো কেৱল মাত্ৰ আলফাই নকৰে অন্যান্যও কৰিছে গতিকে এই কথাটো এটা চাবলগীয়া হ'ল গুৱাহাটীত বৰ নিৰ্দয় বিস্ফোৰণ আমি নিজে দেখিছোঁ গণেশগুৰিত মোৰ কাৰ্যালয়ৰ সন্মুখতেই আটাইতকৈ ভয়াৱহ বিস্ফোৰণটো হৈছিলে তেজেৰে ৰাঙলী ৰাজপথ গতিকে শিক্ষা ল'ব পাৰিলে ভাল কিন্তু তাৰ লগে লগে এটা কথা যে সোনকালে মীমাংসা কৰিব পাৰিলেও ভাল কাৰণ এতিয়াও ৰিক্ৰুইটমেণ্ট হৈ আছে ল'ৰা ছোৱালী গৈছে যি কাৰণতে নহওক কমকৈ হ'লেও ক'ৰবাত নহয় ক'ৰবাত ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি পেলাই নিব পাৰিছে পৰেশ বৰুৱাই এইবাৰ প্ৰমাণ কৰি দিলে যে তেওঁ যথেষ্ট কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰত সিদ্ধহস্ত কাৰণ মইতো তেওঁ গুৱাহাটীলৈ আহি পেলাই গম পোৱা নাই যে কোনফালে আছে কিন্তু তেওঁ কাৰোবাক ডাইৰেকশ্যন ফোনত দি থাকোঁতে মই শুনিছোঁ তেওঁ কিন্তু ঠিকেই কৈ আছে যে লাষ্ট গেটৰ পৰা বাওঁ হাতেৰে আহক সোঁ হাতেৰে আহক এইফালেদি আপুনি এইফালেদি সোমাই যাওক এনেকুৱা ধৰণৰ মানে গ'লেহে পাব এনেকুৱা ধৰণৰ দুই এজনক কৈ থকা মই শুনিছোঁ মানে সংবাদ মাধ্যমৰ লোকক গতিকে তেওঁ খুব GPS লোকেশ্যন পঠাই দিছে ফটোগ্ৰাফছ লৈছে গতিকে কথাটো একদম ঠিক এনেকৈ আনি পেলাই থৈয়ে গুচি যোৱা নাই তাতকৈ অলপ বেছি কৰিছে আৰু সেই বিষয়টোক লৈ ভাবিবলগীয়া হৈছে আৰু সেইকাৰণে আমি বিচাৰিম যে ভৱিষ্যতে বিপদজনক পৰিস্থিতি নহ'বলৈ আলোচনাখন সোনকালে কৰিব লাগে দিগন্ত কোঁৱৰ ডাঙৰীয়া আপুনি ঠিকেই কৈছে আলোচনা সোনকালে মানে পাতনি মেলি আৰু সোনকালে সমাপ্তি ঘটাব লাগে সেইটো আমি সকলোৱে বিচাৰোঁ অসমৰ ৰাইজে বিচাৰে আৰু লগতে এটা কথা যোৱা যিটো মানে আলফা আৰু কি কয় ভাৰত চৰকাৰৰ মাজত যিটো আলোচনা হৈছিল আৰু তাৰ ফলত যিখন চুক্তি হৈছিল সেই চুক্তিত ডিলিমিটেশ্যন নামৰ এটা কি কয় ভুৱা কথা এটা কৈ যিধৰণে চুক্তিটো কৰিলে সেই ধৰণৰ চুক্তি যাতে নহয় আমি অসমে আমাৰ ভৱিষ্যত প্ৰজন্ম আমাৰ নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমাক কিন্তু কিবা কিবি কি কয় সংৰক্ষণৰ প্ৰয়োজন হ'ব সাংবিধানিক সংৰক্ষণৰ প্ৰয়োজন হ'ব সেইটো যদি ভাৰত চৰকাৰে পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত আলোচনা কৰি যদি দিয়ে নিশ্চয় অসমবাসী সুখী হ'ব আৰু ভাবোঁ এইধৰণে তেওঁলোকে যদি দিয়ে এইধৰণে গোটেই 80 চনৰ পৰা চলি থকা এটা দীঘলীয়া সংগ্ৰামৰ পৰিসমাপ্তি ঘটিব হয় মোৰতো এইটো কথাও মই মানে ক'বলৈ বিচাৰোঁ মাজে মাজে বা মই আনুষ্ঠানিকভাৱে কওঁ যদিও এই বাক্যবোৰ কোৱাটো বহুতে ভাল নাপায় যে ভাৰত চৰকাৰে যিদিনা সংৰক্ষণ দিবলৈ শুভবুদ্ধি উদয় হ'ব সেইদিনালৈ আমাক মাইনৰিটি সংৰক্ষণ দিব লাগিব 30% 25% মান মানুহ থাকিব মাইনৰিটি সংৰক্ষণ এটা দিব লাগিব সেইটোৰে ভাৰতৰো উপকাৰ নহয় এই মানুহখিনিৰ উপকাৰ নহয় আৰু এইটো মানে এই দিনটোলৈকে চাগৈ ভাৰত চৰকাৰ ৰৈ আছে নেকি এইটো এটা মোৰ মানে সদায় চৰকাৰৰ প্ৰতি এটা প্ৰশ্ন থাকে আৰু দ্বিতীয় যিটো এই মানে বিষয় এই বিষয়টোত আটাইতকৈ চাবলগীয়া যিটো আমি মানে অতদিনৰ পৰা উদ্বিগ্নতাৰে লক্ষ্য কৰি আহিছোঁ যে
আলোচনা আৰু ফলাফল তাৰ লগে লগে আমাক দিয়া নিদিয়াৰ হিচাপ নিকাচ দিয়াৰ নিদিয়াৰ হিচাপ নিকাচৰ উপৰিও আৰু এটা কথা আছে যে দিবলৈ সদিচ্ছা আজি কেন্দ্ৰীয় চৰকাৰে জানে যে আজি লুকিছ পলিচি সফল হোৱা নাই কাৰণ আজি নাগালেণ্ড মণিপুৰৰ মাজেদি ৰাস্তাটো ডাঙৰকৈ বনাব পৰা নাই আজি মণিপুৰলৈ মানুহ আজিও যাব পৰা নাই সৌভাগ্যবশতঃ মিজোৰাম বাদ দি বাকী ক'তো একদম আপুনি একেবাৰে একেষাৰতে শান্তি বুলি কৈ দিব নোৱাৰে ইমানখিনি অভিজ্ঞতা থকাৰ পাছতো এই মানে বিষয়টো লৰা ধেমালি কৰি থকা নিচিনা লাগে যাই নহওক মই আপোনালোকৰ ওচৰলৈ আকৌ আহিম সময় এটা সৰু বিৰতি লোৱাৰ 1 মিনিটৰ এটা বিৰতি লৈছোঁ উভতি আহিম প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ যাম বিৰতিৰ পিছত উভতি আহি কাৰণ বিষয়টো চৰ্চা কৰি আছোঁ সময় আৰু বেছি নাপাম প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ কথাবোৰতো শুনিছেই আলোচনা ফলাফল ওলাব লাগে সন্মান সহকাৰে দিব লাগে আৰু এনেকৈ যে আমি মানে ছটিয়াই দিওঁ কিছু নগণ্য নাম মাত্ৰ তেনেকুৱা হ'ব নালাগে সেইটো কাৰণে অসমবাসীয়ে অপেক্ষা কৰি আছে তাৰ বাহিৰেতো অসমবাসীয়ে আজিৰ তাৰিখত চৰকাৰৰ কথা বতৰাবোৰ সমৰ্থন কৰিছে চেণ্টাৰ দিৱসত ওলাই আহিছে সকলোৱে এটা নিজৰ শক্তিশালী স্থিতি গ্ৰহণ কৰিছে নাগৰিক হিচাপে কিন্তু চৰকাৰী শক্তিশালী স্থিতি আৰু সদিচ্ছা প্ৰমাণ কৰিব লাগে যদিও আপোনালোকৰ সৈতে হোৱা আলোচনাখনত ইমান সন্মান সহকাৰ নেদেখা নিচিনা কয় বহুতে আচ্ছা মই আপোনাৰ লগত এইবাৰ কৈ মই অকণমান জৰুৰী কামত মই ওলাই যাম কথা এটা কওঁ হয় শুনিছে শুনিছোঁ কওক এই আটাইকেইজন বক্তাই কৈছে যে যেনক আলফা স্বাধীনে এটা ভুল কৰিছে বিভিন্ন জায়গাত বম দিলে ভুল কৰিছে এইটো মানি লৈছোঁ একেটা ভুল আলফাৰ ওপৰত বদনাম দিয়াৰ কাৰণে এই যিকেইজন মানুহ খালী হাতে গৈছিলে বমটো উঠিয়াবলৈ বা জাগাটোলৈ গৈছিলে সেই 8জন মানুহে 10জন মানুহ যদি মৰিলেহেঁতেন কিবা কাৰণত যদি বম ফুটিলেহেঁতেন বদনামটোতো আলফালে গ'লহেঁতেন একেটা ভুলে চৰকাৰে কৰা নাই জানো নাই এইটো একদম আপুনি উচিত কথা কৈছে মই কথাটো কৈছোঁ চৰকাৰে যদি কৰিলেহেঁতেন যে ইয়াতে বম আছে যেতিয়ালৈ আমাৰ বম স্কোৱাড নাহে তেতিয়ালৈ এই জাগাটো ব্লক কৰি দিয়ক এই 8-10জন মানুহ যদি বমটো ফুটি মৰি গ'লহেঁতেন এই গোটেইকেইটা ফেমিলিয়ে আলফা স্বাধীনক দুখিলেহেঁতেন যে ইমান দূৰ মানুহ মাৰিলে আলফাই ক'লে যে ইয়াতে বম আছে আলফা স্বাধীনে বম আছে বুলি কোৱাৰ পিছতো বম এনেকৈ খালী ইয়াতে যে প্ৰটেকশ্যন দিব যে ইয়াতে নাহিব কোনোবা আছে যদি দূৰলৈ গুচাব লাগে যেনেকৈ ধৰ এই বাহিৰত চাইকলত আহিলে মানুহ গুচাই দিয়ে তেনেকৈ খালী কৰক না সেইটো হ'ল উচিত এনে মানুহ পঠাই দিলে গোটেইখন যদি বমটো ফুটিলে মৰি গ'লহেঁতেন আৰু বিশেষকৈ মই আপোনালোক এটা কথা কৈছোঁ এইটো হ'ল আলোচনা শান্তি এইটো পৰেশ বৰা মহাশয়েও বিচাৰে মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে তেখেতৰ আলোচনা হৈছে আলোচনাটো অলপমান উন্নত ধৰণে হওক অলপ ভাল ধৰণে হওক তেতিয়াহ'লে এইবিলাক সমাধান হ'ব আৰু এইবিলাক বম ক'ৰবাত দিছে নিদিছে এইবিলাক তেওঁলোকে জানিব কিন্তু যদি দিছে যদি তেখেতে স্পট কৈছে তাতে মানুহ নপঠাই বম স্কোৱাড পঠাক আৰু ৰাইজক ছেফত ৰাখক মই বিদায় লৈছোঁ মই এফালে ধন্যবাদ জনাইছোঁ হয় এটা কথা গুৰুত্বপূৰ্ণ কথা আপোনাৰ পৰা বিদায় লৈছোঁ আৰু মই ষ্টুডিঅ'লৈ আহিছোঁ পলাশ কাংমাই ডাঙৰীয়াৰ ওচৰলৈ আজি প্ৰশ্নটো কেইবাটাও উঠিছে হয় বোমা থকা হ'লে আৰক্ষী কেইবাজনৰো বিপদ হ'ব নহ'ব এনেকুৱা কোনো কথা নাছিল হ'বও পাৰে কাৰণ বোমাত যিকোনো কথা হ'ব পাৰে আৰু অসমত মানে উগ্ৰপন্থীৰ বৰ বিভীষিকাময় ৰূপ দেখিছোঁ মানে মই ক'লোঁ যে ডাবুল ইম্পেক্ট ফাঁচী বজাৰ শনি মন্দিৰৰ 2টা বোমা বিস্ফোৰণৰ দিনাও মই আছিলোঁ জজ খেলপথাৰ 2টা বোমা বিস্ফোৰণৰ দিনাও মই আছিলোঁ এনেকৈ মানে মই 5-6 মানত মানে মই আছিলোঁৱেই কিন্তু সৌভাগ্যবশতঃ সেইদিনা মই ধৰক বাচি গ'লোঁ নহ'লেতো দিগদাৰে হ'ল 30 অক্টোবৰ চিৰিয়েল বোমা 30 অক্টোবৰ দিনাও আছোঁৱেই 30 অক্টোবৰ দিনা বাৰু এটা বিভীষিকাময় পৰিৱেশ গতিকে এই ধৰণৰ ঘটনা শেষ হ'ব লাগে সকলোৱে বিচাৰিছে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা বতৰাবোৰ আগতে মুখ্যমন্ত্ৰীসকলৰ বক্তব্যত কিছু অৰ্ধতালি
কিছুমান ডাঙৰ ডাঙৰ কথা শুনে কালি মই প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী এজনৰ বক্তব্যত দেখিলোঁ এনেকুৱা এটা মানে ডাঙৰ ইম্পেক্ট থকা ঘটনাৰ পাছতো যে ক'লে যে এইটো আলোচনা কৰিব লাগে আৰু ক'লে যে বিনিয়োগটো যাতে নাহে সেইটো কথাও ক'লে নতুন ল'ৰা ছোৱালীবোৰ যাতে আমাৰ আকৌ পৰিস্থিতি বেয়া হ'ল আজি যেনেকৈ মণিপুৰত কোনো পইচা মানে বিনিয়োগ কৰিব নাযায় সেইটোও হ'ব লাগে কাৰণ আমাৰ আমি বিচাৰোঁ যে সংস্থাপন আৰু এটা ভাল পৰিৱেশ আনিবৰ কাৰণে কিন্তু আমাক শান্তিও লাগিব আৰু সেইটো কাৰণে কেৱল মাত্ৰ পৰেশ বৰুৱাকে কৈ থাকিলে নহ'ব কাৰণ আলোচনাটো পৰেশ বৰুৱাই আৰম্ভ কৰিব নোৱাৰে আলোচনাটো আমাৰ পৰা আমাৰ চৰকাৰৰ পৰা কেন্দ্ৰৰ পৰা দিল্লীৰ পৰা মূলত আহিব লাগিব হিমন্ত বিশ্ব শৰ্মায়ো ইয়াত আলোচনা এটা কৰিব নোৱাৰিব দিল্লীৰ পৰা আলোচনা আহিব লাগিব তাৰ কাৰণে দিল্লীক সৈমান কৰোৱাব পাৰিব লাগিব পলাশ চাংমাই গোটেই বিষয়টো চাওক আলোচনাটো আমি বিচাৰোঁ পৰেশ বৰুৱাই কৈ আছে আলোচনা তেওঁ বিৰোধিতা নকৰে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈ আছে আলোচনা তেওঁলোকে শান্তি আলোচনা বিচাৰে তো ঠিক আছে গতিকে শান্তি আলোচনা চৰকাৰেও বিচাৰে পৰেশ বৰুৱা ডাঙৰীয়াও বিচাৰে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰো এই গোটেই বিষয়টোক মানে আলোচনাৰ প্ৰক্ৰিয়াটো এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁৰ যিখিনি যাৱতীয় দায়িত্ব সেই দায়িত্বখিনি লোৱাটো তেওঁৰ দায়িত্ব এতিয়া কথা হ'ল কি আলোচনা এটা দুই পক্ষৰ পৰা কেৱল মাত্ৰ মিডিয়াক কৈ থাকিব যে আলোচনা হ'ব লাগে টিভি চেনেলৰ সন্মুখত ক'ব আলোচনা হ'ব লাগে ইজনেও ক'ব শান্তি আলোচনা বিচাৰোঁ সিজনেও ক'ব শান্তি আলোচনা বিচাৰোঁ কিন্তু শান্তি আলোচনা এটাতো কেৱল মাত্ৰ টিভি চেনেলক কৈ দিলেতো আলোচনাটো আগনেবাঢ়িব গতিকে আলোচনাটো আগবাঢ়িবৰ কাৰণে এটা ৰুটমেপ তৈয়াৰ কৰিব লাগিব তেওঁলোকে মিডিয়েটৰ লগাব লাগিব পৰেশ বৰুৱাই কিমানখিনি বিচাৰে সেইখিনিও চৰকাৰৰ ওচৰলৈকে দিব লাগিব চৰকাৰেও এটা ৰুটমেপ তৈয়াৰ কৰি আমি এই পৰ্যায়লৈকে আলোচনাটো আগবঢ়াই লৈ যাব পাৰোঁ বা এইখিনি আপোনালোকক আমি দিব চৰকাৰে সন্মান সহকাৰে দিব লাগিব মানে অসম চুক্তিৰ নিচিনা অসম চুক্তিখন কিবা একটো গান পইণ্টত চহী কৰোৱালে আৰু অলপ প্ৰলোভন দিলে এনেকুৱা নিচিনা কথাকে কৈছোঁ যে আলোচনাটো আমি লাগে বুলি কৈছোঁ এই আলোচনাটো এটা আমি কৰুণ পৰিসমাপ্তি আমি বিচৰা নাই আমি আলোচনাটো সন্মানজনকভাৱে আমি বিচৰা যিবিলাক অধিকাৰ সেই অধিকাৰবিলাক এই আলোচনাৰ প্ৰক্ৰিয়াৰ দ্বাৰা যে আমি পাওঁ তাৰ এটা ৰুটমেপ তৈয়াৰ কৰিব লাগিব গতিকে পৰেশ বৰুৱা ডাঙৰীয়াই এই আলোচনাত কিখিনি বিচাৰে বা চৰকাৰে কিখিনি আলোচনালৈকে দিব বা আলোচনা কি বিষয়বস্তুক লৈ পেলাই আলোচনা হ'ব তাৰ এটা ৰুটমেপ তাৰ এটা আগতীয়া এটা মই ভাবোঁ এটা পৰিৱেশ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু পৰেশ বৰুৱা গোটেই পক্ষই এটা ৰুটমেপ তৈয়াৰ কৰি এটা পৰিৱেশ সৃষ্টি কৰি কি আলোচনাত অন্তৰ্ভুক্ত হ'ব তাৰ এটা ৰুটমেপ তৈয়াৰ কৰাটো আমিও বিচাৰোঁ নহয় আমাৰোতো বিচাৰিবলগীয়া আছে ভাৰত চৰকাৰ আমি সঁচাকৈ বিচাৰিবলগীয়া আছে আমি কি বিচাৰিব আমি জনসাধাৰণ হিচাপে আজি কি বিচাৰোঁ আমিতো কৈ আছোঁ যিমানবিলাক আজি চৰকাৰে আমাক এইখন চৰকাৰে 2014 চনৰ আগত আমাক কি দিম বুলি কৈছিলে তেওঁলোকেতো কৈছিলে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া হ'ব অসম চুক্তি ৰূপায়ণ কৰি বিদেশী সমস্যা সমাধান কৰা হ'ব ক্লজ 6ৰ জৰিয়তে সাংবিধানিক সুৰক্ষা দিয়া হ'ব ৰাজনৈতিক অধিকাৰ দিয়া হ'ব আমি তাৰ উপৰিও আমি এতিয়া আমাৰ খিলঞ্জীয়া মানুহক ভূমিৰ ওপৰত অধিকাৰ আমিতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিন কৈ আছোঁ যে ইনাৰলেণ্ড পাৰ্মিট এটা প্ৰব্ৰজন আৰু আগ্ৰাসন এই প্ৰব্ৰজন আৰু আগ্ৰাসনো আজিৰ তাৰিখত এটা ভয়ংকৰ সমস্যা কাৰণ আজি অসমীয়া মানুহৰ সংখ্যা আপুনিতো কৈছে 48% আমি কমিলোঁ আৰু আমি যদি আজি যদি আমি ভাৰত চৰকাৰে লোকপিয়ল কৰে বা এই 2021 চনৰ লোকপিয়ল যদি আকৌ ৰাজহুৱা হয় তেনেহ'লে হয়তো আমি 48ৰ পৰা হয়তো 40%লৈ আহিব পাৰোঁ মানে 30% দি লাভ নাই কি কৈছে 30% 25% হোৱাৰ দিনা আজি আমি 48% আৰু যাতে আমি আমাৰ জনসংখ্যা কমি নাযায় তাৰ কাৰণে আমি স্বাভাৱিকতে যিমানবিলাক আগ্ৰাসন হৈছে প্ৰব্ৰজন হৈছে তাকতো বাধা দিব লাগিব তাক ৰাজনৈতিকভাৱে বাধা দিব লাগিব আৰু ভাৰত চৰকাৰে বাধা দিয়াটো এইটো কাৰণে গুৰুত্বপূৰ্ণ কথা এটা সময়ত যেতিয়া বাংলাদেশৰ পৰা ইয়াত প্ৰব্ৰজনকাৰী আহিল আৰু অসমে আন্দোলন কৰিলে তেতিয়া ভাৰত চৰকাৰে গুৰুত্ব নিদিলে এতিয়া কেতিয়াবা বাতৰিবোৰ পোৱাৰ পাছত আমি ক্ৰিমিনেল প্ৰফাইলিং কৰাৰ পাছত মোৰে বেয়া লাগে কেতিয়াবা তাৰপিছত আমি দেখিলোঁ যে পশ্চিমবংগত প্ৰথমতে বৰ্ধমানত বাংলাদেশ মদতপুষ্ট মৌলবাদী সন্ত্ৰাসবাদীৰ ঘাটি ওলাল তাত অসমৰ সৈতে সংযোগ ওলাল অলপতে বাংগালুৰুত ওলাল অসমৰ সৈতে সংযুক্ত হ'ল অলপতে মুম্বাইৰ পৰা আমি এটা ইণ্টাৰনেশ্যনেল ৰেকেট দেখিলোঁ তাতো অসমৰ সৈতে সম্পৰ্ক ওলাল আৰু ইতিমধ্যে চাগৈ ভাৰত চৰকাৰ এজেঞ্চিসমূহে বুজি পাইছে যে দেশজুৰি বিদেশী যি ষড়যন্ত্ৰৰে যি দেশত অস্থিৰতা চলিছে তাৰ বহু কিন্তু অসমৰ দুৱাৰখন যে খুলি থ'লে আমি অসমৰ দুৱাৰখন মাৰিবলৈ কওঁতে যে মাৰিবলৈ বিচৰা নাছিল ফলত পিছত যিমানবোৰ মানুহ সোমাল তেওঁলোকৰো প্ৰভূত অৰিহণা আছে আজিৰ তাৰিখত কথাটো হয়তো ভাৰত চৰকাৰে বা আমাৰ এজেঞ্চিসমূহে আজি স্বীকাৰ নকৰিব কিন্তু 4-5 বছৰ যাবলৈ দিয়ক এই যে অসমত
প্ৰব্ৰজনকাৰী দুৱাৰখন ভাৰত চৰকাৰে বন্ধ কৰাত সহযোগ নকৰিলে আৰু আমাৰ সীমান্ত সুৰক্ষা কৰিবৰ কাৰণে নকৰিলে ইয়াৰ কুপ্ৰভাৱ লাহে লাহে আমি দিল্লী, মুম্বাই, বাংগালোৰ, কলকাতা সমগ্ৰ ভাৰততে ভুগিবলৈ আৰম্ভ কৰিছোঁ আৰু আমি আজি যিটো উপলব্ধি কৰিছোঁ 5-10 বছৰৰ পিছত ভাৰতৰ অন্যান্য স্থানৰ মানুহে উপলব্ধি কৰিব সেইদিনাখন গম পাব যে অসমৰ মানুহে অসমীয়া মানুহে 79 চনতে ভাল কাম কৰি আন্দোলনটো কৰিছিল আমি গুৰুত্ব নিদিয়াৰ বাবে আমি অনীহা দেখুৱাৰ কাৰণে আজি আমাৰো সেই অৱস্থা হ'ল সেই দিনো কিন্তু আহি আছে যেনে কি বুজে মানে চাওক মই দুটামান বিষয়বস্তু মানে দাঙি ধৰিব বিচাৰিছোঁ যে সাধাৰণতে 15 আগষ্টৰ কিছুদিন আগৰ পৰা সাংঘাতিক ধৰণে পুলিচৰ তালাচী চলে কিন্তু সেই তালাচীৰ মাজত এনেকুৱা কিছুমান ঘটনা কৰি গ'ল এইটো কিন্তু পুলিচে গম নাপালে বা ইণ্টেলিজেন্সে গম নাপালে তাৰমানে পুলিচৰ ফুপুলা স্বৰূপ বা প্ৰশাসনৰ ফুপুলা স্বৰূপটো ইতিমধ্যে প্ৰকাশ হৈছে তাৰ লগে লগে পল্লৱ ভট্টাচাৰ্যই যিটো ডাঙৰীয়াক যিটো কথা কৈছে প্ৰকাশনতে এই কথাটো স্বীকাৰ কৰিছে কিন্তু ভৱিষ্যতৰ কাৰণে তেওঁ কিছুমান পৰামৰ্শ দিছে যিটো অতি গঠনমূলক পৰামৰ্শ আজি 15 আগষ্টৰ আগদিনাখন যদি এইটো ঘটনা হ'ব সাধাৰণ দিনতো এইটো ঘটনা সামান্যতম ঘটনা এতিয়া আমি এতিয়া দেখিলোঁ যে 5 লাখ টকা নিৰ্ধাৰিত কৰিছে যে যদি কোনোবাই চিনাক্তকৰণ কৰি দিব পাৰে আজি সেইটোলৈকে যাবলগীয়া হৈছে গতিকে এইবিলাক কথা বাদ দি হ'লেও আলোচনা সমাপ্ত এটা যদি আলোচনা প্ৰক্ৰিয়া আৰম্ভ নহয় তেতিয়াহ'লে এই পৰিস্থিতিটো সদায় আমি সন্মুখীন হ'ব লাগিব এই আলোচনা যিহেতু সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল যিকোনো ইছ্যুৰ ওপৰত আলোচনা হ'ব পাৰে গতিকে এই আলোচনাৰ মাধ্যমেৰে যে সাৰ্বভৌমত্ব দিব লাগিব স্বাধীনতা দিব লাগিব এই কথাটো নহয় আপোনালোকে কওক আমাক লাগে স্বাধীনতা কি স্বাধীনতা ৰাজনৈতিক স্বাধীনতা অৰ্থনৈতিক স্বাধীনতা সামাজিক স্বাধীনতা এই স্বাধীনতা বিষয়বস্তুটো উত্থাপিত হ'ব পাৰে আজি যুৱ ছাত্ৰ পৰিষদে যিটো উত্থাপন কৰিছে যে ইনাৰ লাইন পাৰ্মিট আজি ইনাৰ লাইন পাৰ্মিট নোহোৱাৰ কাৰণে দেশী বিদেশী সকলো মানে অসমখনৰ যিটো পৰিস্থিতি সৃষ্টি হৈছে আজি বিদেশী নাগৰিকে এতিয়াতো আমি সংখ্যালঘুলৈ ইতিমধ্যে আগবাঢ়ি গৈছোঁ আৰু কিছুদিন পিছত আমাৰ নিজৰ ঘৰতে আমি 82 ইনাৰ লাইন পাৰ্মিট দি দিব পাৰিলে হ'লে আজি জটিল হ'ল আজি জটিল হ'ল কিন্তু 82 ইনাৰ লাইন দিয়াৰ দায়িত্ব সাৰ্বভৌমত্ব লক্ষ্য কৰাৰ দায়িত্ব ভাৰত চৰকাৰৰ আজি এনেকৈ লাখে লাখে প্ৰব্ৰজন ঘটি অসমীয়া অস্তিত্ব ভাৰতীয় অস্তিত্ব নোহোৱা কৰিবলৈ বিচাৰিছে সেইকাৰণে অসমত আন্দোলন হ'ব নাছিল এইটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব আছিল আমাৰ সীমা সুৰক্ষিত কৰি কোনো বিদেশী যাতে প্ৰব্ৰজন হৈ জাতি এটা এখন নেশ্যন ৰাষ্ট্ৰ এখন নিশেষ হৈ নাযায় এই দায়িত্বত কিন্তু কেন্দ্ৰীয় চৰকাৰৰ আছিল অসম চৰকাৰৰ আছিল কিন্তু তাৰ পৰিৱৰ্তে আমাৰ 860 জন শ্বহীদ হ'বলগীয়া হৈছিল গতিকে আজি আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰক সকলোৱে বিচাৰিছে এটা আলোচনা আৰম্ভ হ'ব লাগে পৰেশবুৰে আলোচনা আগ্ৰহী বুলি ইতিমধ্যে তেওঁ প্ৰমাণ কৰি থৈ গৈছে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আলোচনাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ কাৰণে তেওঁ পদক্ষেপ ল'ব লাগে যোৱাকালি তেওঁৰ যিটো বক্তব্য এই বক্তব্য খুব সুন্দৰ বক্তব্য দিছে যে মানে বিনিয়োগকাৰী যদি আঁতৰি নাযায় তেওঁ কিন্তু প্ৰত্যাহ্বান হিচাপে দিয়া নাই যে এটা আবেদন আকাৰে দিছে গতিকে মই ভাবোঁ যে তেখেতে তাৎক্ষণিকভাৱে পৰেশ বৰুৱাৰ লগতে আলোচনা কৰি হওক বা যি পৰিস্থিতি নহওক বা বিশিষ্ট ব্যক্তিসকলৰ লগতে হওক এটা আলোচনাৰ প্ৰক্ৰিয়াৰ দুৱাৰখন খুলিবলৈ মই অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু ইয়াত অসম পুলিচে যে একো কৰিব পৰা অৱস্থাত নাই ইয়াত মানে ইণ্টেলিজেন্সে ফেইল কৰিছে আৰু আমাৰ যিবিলাক কাৰুকাৰ্য আজি অসমত ফৰেনচিক লেবৰেটৰী ডিপাৰ্টমেণ্ট ফৰেনচিক লেবৰেটৰীয়ে যিটো কৰিব পৰা অৱস্থাত নায়েই মানে যিকোনো কাম আজি আমাৰ CCTV গুৱাহাটীত 15 আগষ্টৰ আগদিনাখন CCTVবিলাক ক'লৈ গ'ল মানে যিবিলাক কাৰিকৰী দিশত পিছ পৰি গৈছে বা নিখেষ হৈ গৈছে সেইবিলাক কিন্তু তেওঁলোকে চাইবাৰ ডোমখন শক্তিশালী কৰিব লাগে আলফা একদম খালি যিকোনো মাত্ৰ নাম মাত্ৰ ষ্টাফেৰে চলি আছে যিকোনো এটা ডকাইতেও গৈ পেলাই আৰু শক্তিশালী কৰিব লাগে অতি হাইটেক গেজেটছ ক্ৰয় কৰিব লাগে ইত্যাদি ধৰণৰ কথাবোৰ আছে আমি সাংবাদিকতা আৰম্ভ কৰোঁতে অসম পুলিচৰ মডাৰ্ণাইজেশ্যনৰ কাম আৰম্ভ হৈছিল কিন্তু কিছুমান ঠাইত এতিয়াও কামটো শেষেই নহয় একোই হোৱা নাই এতিয়া মডাৰ্ণাইজেশ্যনটো এটা ঠিকাৰ পৰিৱৰ্তে একেখিনি মানুহ মিছনলৈ ৰূপান্তৰিত কৰিব পাৰিব একেখিনি মানুহ ল এণ্ড অৰ্ডাৰ একেখিনি মানুহক ৰাজনৈতিক নেতা সুৰক্ষা দিয়া একেখিনি মানুহ তেওঁলোকে কোনপিনে যায় আমাৰ সময় হৈছে মই সেইবাৰ বাবে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ ভট্টাচাৰ্য ডাঙৰীয়া সেই মন্তব্য মই এটা কথা ক'ব খুজিছোঁ যে এতিয়া বৰ্তমান যিটো বাংলাদেশৰ পৰিস্থিতি অৰ্থাৎ আৱামী লীগ তাৰ পৰা অপসাৰণ হ'ল যি ভাৰতবৰ্ষৰ প্ৰতি বহুত সহানুভূতিশীল আছিল তাৰ বাহিৰেও ম্যানমাৰত যিটো পৰিস্থিতি এই পৰিস্থিতি আৰু চাইনাৰ হেৰিটোতো আছেই গতিকে এই পৰিস্থিতিত এতিয়া আলফাৰ লগত আলোচনা কৰাটো এটা অতি জৰুৰী হৈ পৰিছে কিয়নো আমাৰ যিটো চিকেন নেকৰ কথা কয় অসমখন বা নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নটো ভাৰত ভূখণ্ডৰ লগত সৰু এটা
কৰিডৰৰ দ্বাৰা জড়িত হৈ আছে গতিকে এনেকুৱা এটা পৰিস্থিতিত এতিয়া যিমান পাৰে সোনকালে আলোচনাটো প্ৰক্ৰিয়াটো আগবঢ়াই নিয়া উচিত লগতে অসম পুলিচক কাৰিকৰীভাৱে যথেষ্টখিনি উন্নতি দিব লাগে উন্নত কৰি উঠাব লাগে আৰু যিখিনি পুলিচৰ কথা কোৱা হ'ল যিয়ে ভাল ধৰণেৰে কাম নকৰিলে বুলি কৈছে আপোনালোকে তেওঁলোকক প্ৰপাৰ ট্ৰেইনিং দি আৰু প্ৰত্যেকটো সিকিউৰিটি এজেন্সিৰ মাজত এটা ভাল সামঞ্জস্য ৰাখি এটা পজিটিভ এনভাইৰনমেণ্ট গ্ৰহণ কৰাটো মই উচিত বুলি ভাবোঁ ঠিকেই গুৰুত্বপূৰ্ণ কথা দিগন্ত কোঁৱৰ ডাঙৰীয়া কিন্তু আলোচনা আগবঢ়ালে আমিও অলপ সমৰ্থন জনাব লাগিব আপুনি মই আমি সকলোৱে নিশ্চয় নিশ্চয় আমাৰ নিশ্চয় নিশ্চয় এতিয়া প্ৰথম কথা হ'ল কি আলোচনাটো আৰম্ভ কৰিব লাগে আৰু অসমৰ মানুহে তেওঁলোকৰ ন্যায্য যিখিনি অধিকাৰ আৰু যিখিনি যোগেদি আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰিব পাৰে সেইখিনি আমাৰ মানে আমি কাম্য কৰোঁ এই ধৰণৰ ধৰক মানে অনন্ত দিন বম ফুটি থাকিব অনন্ত দিন আমাৰ মানুহ মৰি থাকিব এই ধৰণৰ কাৰো কাম্য নহয় এই ধৰণৰ হোৱাটো কাৰো কাম্য নহয় গতিকে আমি ভাৰত চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ জনাইছোঁ তেওঁ অলপ উদ্যোগ লওক ভাৰত চৰকাৰ সন্মান কৰিবলৈ আৰু তেওঁ ইচ্ছা কৰে যোৱা আলফা আৰু ভাৰত চৰকাৰৰ মাজত যিখন আলোচনা হৈছিল সেই চুক্তিপত্ৰটো কিছু হয়তো অনিবিষ্ট কৰিব পাৰিলে হয় যি কি নহওক এতিয়াও তেওঁলোকে কি কয় ব্যৱস্থাটো লওক আৰু বন্ধুক বাৰুদে যে আলফা বা অসমৰ ক্ষোভক দমন কৰিব নোৱাৰে সেই কথা আমি PCG দিনত নাৰায়ণ তেতিয়া আছিলে সিকিউৰিটি এডভাইজাৰ তেখেতক কৈছিলোঁ তেখেতে আমাক কি কৈছিল জানেনে যে আমি বন্ধুক বাৰুদে আপোনালোকক হেৰি কৰি দিব পাৰোঁ আমি তেতিয়া কৈছিলোঁ ৰিপ্লাইত যে 80 চনৰ পৰা আপোনালোকে কি বন্ধুকেৰে আপোনালোকে কি কয় নাই সেইটো আমাৰ ইতিমধ্যে ভুল প্ৰমাণিত হৈছে নাগালেণ্ডত আমি 1975 চনত দেখিলোঁ এবাৰ শান্তি চুক্তি তাৰপিছত ৰাজনৈতিক শান্তি দেখিলোঁ 87 চন 88 চনত তাৰ পৰা আমি দেখিলোঁ এই শান্তি কৰিবলৈ গৈ নাগালেণ্ডত মিজোৰাম বাহিৰে আমাৰ ক'তো অভিজ্ঞতা ভাল নহয় আমি নক্সালবাৰী আন্দোলনৰ পৰা দেখি আমি পশ্চিমবংগ বিহাৰ ঝাৰখণ্ড উৰিষ্যা এইবোৰ দেখি আছোঁ অন্ধ্ৰপ্ৰদেশৰো আমি দেখি আছোঁ ভাৰত চৰকাৰে যিটো ভাবি আছে সেই দিশেৰে একদম শেষ কৰি দিব নোৱাৰে কিন্তু এটা কথা ঠিক যে আগৰ দৰে জনতাও একেধৰণে আৱেগিক হৈ থকা নাই কিন্তু তাৰ মাজতো কিছুমান ন্যায্য কথা আছে ন্যায্য যুক্তি আছে দাবী আছে চিকেন নেকৰ কথাটো কৈছে চিকেন নেক 22 কিলোমিটাৰ ভাৰত চৰকাৰৰ ওচৰত 1500 আবেদন আছে 1500 আবেদন আছে টাৱাৰ লাইন কেবুল লাইন OFC লাইন এনেকুৱা ধৰণৰ 22 কিলোমিটাৰত ভাৰত চৰকাৰে দিব পৰাকৈ ঠাই নাই আৰু মানে এডাল OFC কেবুল পাৰ কৰি নিবলৈ জেগা নাই টেলিফোনৰ তাঁৰ ইলেক্ট্ৰিচিটিৰ তাঁৰ আণ্ডাৰগ্ৰাউণ্ড কেবলছ বিভিন্ন ধৰণৰ পাইপলাইন ৰাস্তা ৰেলপথ গতিকে আমাৰ সেইটুকুৰা ঠাইত ঠাই নাই এতিয়া এনেকুৱাও বিপদ হৈছে আমি 22 কিলোমিটাৰ বুলি মনে মনে ভাবি আছোঁ আচলতে 22 কিলোমিটাৰ আৰু নতুনকৈ একো কৰিব নোৱাৰে কিন্তু আজিৰ পৰা পিছলৈ OFC কেবল আমাক বেছি লাগিব ডাটা কেবল বেছি লাগিব পাৱাৰ কানেক্টিভিটি বেছি লাগিব বিপদ হ'ব বাংলাদেশৰ যি পৰিস্থিতি আছে আমি মাজেদি এটা ৰাস্তা নাপাবও পাৰোঁ গতিকে বিপদজনক পৰিস্থিতিত ভাৰত চৰকাৰে চাব লাগিব গোটেই ভূখণ্ডত আৰু যি শুনিবলৈ পোৱা গৈছে ম্যানমাৰতো এটা গণবিদ্ৰোহে অপেক্ষা কৰি থকা নিচিনা লাগি আছে আৰু বাংলাদেশৰ পৰিস্থিতি আছে পাকিস্তানৰ পৰিস্থিতি আছে গতিকে চৰকাৰে শান্তি আলোচনা কৰক ৰাইজৰ সৈতেও কথাবোৰ পাতক সংগঠনৰ নেতৃবৰ্গৰ সৈতে কথা বতৰা পাতক আৰু সদিচাৰে বিষয়টো মীমাংসা কৰিবলৈ চেষ্টা কৰক এই মুহূৰ্তত সেইটো অনুৰোধ আৰু দুই পক্ষলৈ অনুৰোধ যাতে কোনো নিৰীহ ব্যক্তি নিৰীহ অসমীয়া মৃত্যুমুখত পৰিব নালাগে দুই পক্ষৰে সেই কথাটো সকলোৱে যাতে নিশ্চিত কৰে ধন্যবাদ জনাইছোঁ পুনৰ এবাৰ যে এইবাৰ ৰক্তপাত নোহোৱাকৈ অয়োধ্যাৰ ইমানখিনি শেষ হৈছে কেইটামান বোমা এতিয়াও আছে বুলি কোৱা হৈছে সেইকেইটা সুৰক্ষিতভাৱে উদ্ধাৰ হওক ডিফিউজ কৰিবলৈ সক্ষম হওক আৰু এনেদৰে যাতে অসম আৰক্ষী লাখুটিডাললৈ বোম বিচাৰি যাবলগীয়া নহয় তেনেকুৱা এটা পৰিস্থিতিলৈ নিয়ক ধন্যবাদ জনাইছোঁ সকলোকে অঞ্চনা খবৰ